ভগৱতে বাসুদেৱায় জন্মনাস্যায়তু অন্নয়াদিতৰতে সৰ্তে সবিজ্ঞচৰাত তেনে ব্ৰহ্মা হৃদয়াদি কবয়ে মুহ্যন্তি অৎসুৰায় তেজো বাৰিমিদং যথা বিনিময়ো যত্ততি সগ্ৰো মিশা ধন্নাসেন সদা নিৰস্তকুহকং সত্যং পৰম ধীমহি ধৰ্মপূজিত কৈতব বস্তু পৰমো নিমৎসু শৰণং সতং বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰয়োমূলনম শ্ৰীমদ্ভাগৱতে মহামুনি কীতে কিংবা পৰৰিশ্বৰঃ সদ্ৰো হৃদি অবৰুদ্ধতে যৎকিতিবি শিশুবি তৎক্ষণাৎ নিগমা কল্পতরো গলিতং ফলং শোকামুখাত্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভুবি ভাবুকা। ভাগৱতৰ দশম স্কন্ধৰ গোপী উদ্ধৱ সংবাদ। জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন জয় দামোদৰ দেৱ দৈৱকী নন্দন কৃষ্ণৰ চৰণে কৰি নতি 1200 হে শংকৰে ৰচিলা কথা হে মহাভাগৱত শুনা সৰ্বজনে গোপী হে উদ্ধৱ সংবাদ কোটি জনমৰ কৰি হে পাতক উচাদ হে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে অজাক শুনি মহা মহা হে পাপী নিস্তৰে হে গোকুলৰ হন্তে হৰি আহি মথুৰাক অৰংগ মধ্যবদী কংস দুৰ্জন ৰাজাক হে পিতৃৰ মাতৃৰ পাছে হে চুৰিলা বন্ধন হে কৈলা উগ্ৰ সেন কৰ্ণী প্ৰতি নাৰায়ণ অসান্দীপনী গুৰু গৃহে হে পহিলা শাস্তক হে গুৰুক দক্ষিণা দিলা হে মৃতক পুত্ৰক হে ৰামে সমে মথুৰাক হে পুনৰ পিয়াসী হে আচন্ত আনন্দে যদু হে কুলক প্ৰকাশী হে শোক নিগদতে শুনি শোক পৰীক্ষিত অপাতকৰ যমদূত কৃষ্ণৰ চৰিত্ৰ যেহিদিনা দামোদৰে হে চাৰিলা গোকুল সেহি দিনা ধৰি গোপী
সমস্তে আকুল কৃষ্ণৰ বিৰহ তাপে হে আতিতনো তাৱে নাহি আন বাক্য কৃষ্ণ হে গুণ মাত্ৰ গাৱে কৃষ্ণ বিনে নযায় আন বিষয়কমতি কৃষ্ণ কস্মৰণতে আহে হে ক্ৰন্দন উভতি যেবে গোপীসকলে শিৰ সোণেৰাৱ কৃষ্ণ কসুমৰি মহা হে মৰ্মে দহে গাৱ হে গোবৎসক দেখন তলো তকপৰে জৰি হে কান্দে মকি মানে হে মাধৱ কস্মৰি হে ধ্ৰজ ব্ৰজ অংকুশে অংকিত খুঁজ যত হে কদাচিত দেখে বিনা বন প্ৰদেশত হে শৰীৰত অগ্নি লাগি অপ্ৰাণ যায় ফুটি অহা কৃষ্ণ বুলি আখো যতে পাৰে লুটি ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত শাস্ত্ৰভাগ বিপৰীত শাস্ত্ৰ বুলি কৈছে বিপৰীত মানে যদি অন্য শাস্ত্ৰই নদীখন বোৱাই নিছে তেতিয়াহ'লে ভাগৱত শাস্ত্ৰই নদীখন উজাই দিব এইটো কাৰণে ই বিপৰীত কিয় বিপৰীত বুলি কৈছে জগতত যিমান শাস্ত্ৰ আছে যিমান বস্তু আছে যিমানবিলাক চকুৰে দেখা পোৱা গৈছে সকলোবিলাক বস্তু বা শাস্ত্ৰই হ'ল গুণময় তাত তিনিটা গুণৰ কথা আছে গুণে সেই শাস্ত্ৰ বস্তু সেইবিলাকক বান্ধি থৈছে কিন্তু ভাগৱত শাস্ত্ৰৰ বৈশিষ্ট্যটো হ'ল যিমান গুণ আছে গুণবিলাকক ভাগৱত শাস্ত্ৰই মুকলি কৰি দিয়ে গুণৰ পৰা জীৱক জগতক সংসাৰক এই সকলোবিলাককে যি মুক্ত কৰি দিব পাৰে সেই শাস্ত্ৰৰ নাম হ'ল ভাগৱত শাস্ত্ৰ কথাখিনি নৈমিষ ক্ষেত্ৰত সত্ৰপাতি ২৮,০০০ ঋষিয়ে শ্ৰৱণ কৰিছে কাৰ পৰা শ্ৰৱণ কৰি আছে শুকৰ শিষ্য সুতমুনিৰ পৰা সেইটো কাৰণে ভাগৱত প্ৰথম স্কন্ধত আৰম্ভ হৈছে সুত সৌনক সংবাদেৰে ভাগৱত আৰম্ভ কৰিছে শিষ্যই শিষ্য কোন শিষ্য হ'ল সুত কাৰ শিষ্য ব্যাসনন্দন সুতমুনিৰ শিষ্য শিষ্যই কিয় ভাগৱত আৰম্ভ কৰিছে ভাগৱত ভাগৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে সুত সৌনক সংবাদ নামেৰে এইটো কাৰণে শিষ্যৰে ভাগৱত আৰম্ভ হৈছে যে গুৰুক স্মৰণ কৰিহে শিষ্যই আৰম্ভ কৰিব পাৰে সেইটো কাৰণে বস্তুটো আৰম্ভ কৰাইছে শিষ্যৰ দ্বাৰা কিয় শিষ্যৰ দ্বাৰা আৰম্ভ কৰাইছে শিষ্যই গুৰুক স্মৰণ কৰি আৰম্ভ কৰিলে সি পূৰ্ণতা প্ৰকাশ হ'ব ভাগৱতৰ কথাখিনি নৈমিষ ক্ষেত্ৰত সত্ৰপাতি ২৮,০০০ ঋষি বহিছে কাৰ লগত সুতমুনিৰ লগত উগ্ৰচ বা সুতে ২৮,০০০ ঋষিক কৈ আছে ভাগৱত কথা গতিকে আমি কিমান ভাগ্যৱান এবাৰ ভাবি চাওক ১০০০ বছৰ যজ্ঞ কৰি দাড়ি চুলি চব ধোঁৱা বৰণৰ কৰি পেলাই তেওঁলোক এলান্ধুকলীয়া হৈ গ'ল অথচ ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰিলে তেওঁলোকে শুনিবলৈ পালে যে পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰত কেৱল ৭ দিন ভাগৱত শ্ৰৱণ কৰিয়ে মুখ্য সুখৰ আনন্দ ল'লে আৰু মৃত্যুকো জয় কৰিলে যে আমি ১০০০ বছৰ যজ্ঞ কৰি
আমি কলিকিত পাপৰ পৰা পৰিত্ৰাণ পাম বুলি যজ্ঞ কৰি আছিলোঁ, তাৰ পৰাতো পৰিত্ৰাণ নাপালোৱেই, কিন্তু আমি মুক্তিও নাপালোঁ, মুখ্য লাভো নকৰিলোঁ। তেতিয়া কি কৰিছে, পৰীক্ষিতে মুখ্য সাধন কৰিলে বুলি শুনি সুতমুনিক মাতি আনিছেগে যে আমাক নৈমিষ ক্ষেত্ৰত য'ত আমি 1000 বছৰ যজ্ঞ কৰিছিলোঁ, এইবাৰ সেই সুত আপুনি গুৰুৰ আসনত অৱস্থান কৰক, আমি আপোনাৰ শিষ্যৰ আসনত অৱস্থান কৰিম, আৰু আমি অমৃতময় ভাগৱত কথা পান কৰিম। এতিয়া যিখিনি কথা 28 সহস্ৰ ঋষিয়ে শুনি আছে নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি, সেইখিনি কথা কৈ আছিলে কাক? গংগাৰ পাৰত ব্যাসনন্দন সুখদেৱে পাণ্ডৱৰ নাতি পৰীক্ষিতক। এতিয়া পৰীক্ষিতে ভাগৱত শুনাৰ কাৰণেহে এই কলিৰ মন্দমতি মনুষ্যই ভাগৱত পালে। শুকনি গোদতি পৰীক্ষিত যদি আমি নির্গুণ স্থিত এ তথাপি উত্তম শ্লোকৰ মহিমা গুণে এ বৎস ভৈলৱাৰ মূৰচিত এই ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি আপোনে এ পৰময়ানন্দে পঢ়িলো আমি আপোনে। সুকমুনিয়ে পৰীক্ষিত নৃপতিক কৈছে যে হে পৰীক্ষিত নৃপতি, মই গুণত বান্ধ খাই থকা নাছিলোঁ, মই কি হৈ আছিলোঁ? মই জন্ম হৈয়ে নিৰ্গুণলৈ গতি কৰিছিলোঁ। বোলে কেনেকে গতি কৰিছিলোঁ? মাতৃৰ গৰ্ভত মই 12 বছৰ আছিলোঁ। 12 বছৰ মাতৃৰ গৰ্ভত থাকোঁতেও মই ভূমিষ্ঠ হোৱা নাছিলোঁ, আৰু মোৰ পিতৃগুৰু বেদব্যাসে মোৰ মাতৃৰ সন্মুখত ৰৈ মই গৰ্ভত থকা পুত্ৰস্বৰূপ শুকক প্ৰশ্ন কৰিছিলে যে হে মোৰ পুত্ৰ, তুমি কেতিয়া ভূমিষ্ঠ হবা? আৰু তেতিয়া মই গৰ্ভৰ পৰা মাত দিছিলোঁ যে হে মোৰ পিতৃগুৰু, জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই এই গোটেই জগতখনকে মায়াময় মোহময় কৰি ৰচনা কৰিছে। এইজন জগতৰ হৰি কৃষ্ণই আহি যিদিনাখন মোৰ দুহাত দাঙি আশীৰ্বাদ দি দিব যে মই ৰচনা কৰা মাতৃৰ মায়া আৰু পিতৃৰ মোহ, এই দুটা বস্তুৱে যিদিনাখনৰ পৰা মোক কেতিয়াও বান্ধিব নোৱাৰিব, সেইদিনাখনৰ পৰা মই কি হ'ম? জন্ম হৈ দিম। খুব জন্মৰ পৰাই গুণমুক্ত, নিৰ্গুণ স্থিত। সমাধিত প্ৰথম স্কন্ধত দিছে, সমাধিত বেদব্যাসে ব্ৰহ্মক সাক্ষাৎ কৰে যে মোৰ পুত্ৰই এইটো কি কথা কৈছে যে এই জগতত যিমান জন্ম হৈছে সকলো গুণতে বান্ধ খাব লাগে। এওঁ কোনজন কৃষ্ণই আহি দুহাত দাঙি আশীৰ্বাদ দিব যে পিতৃৰ মোহ আৰু মাতৃৰ মায়া এই দুটা বস্তু এওঁ স্পৰ্শ নকৰিব? সমাধিত কৃষ্ণক যেতিয়া সাক্ষাৎ কৰিলে ভগৱান কৃষ্ণই তেওঁক জনালে যে তুমিয়েই প্ৰণেতা পৰমেশ্বৰ বেদব্যাস, তুমিয়েই হলা তেওঁৰ পিতৃগুৰু, তোমাৰ নামেই হ'ল কৃষ্ণ দৈবায়ন,
গতিকে তুমিয়েই তেওঁৰ কাৰণে ভগৱান হোৱা, কৃষ্ণ হোৱা, আৰু তুমিয়েই তেওঁক বৰ দিয়া। এৰা বেদব্যাসে দুহাত দাঙি গৰ্ভত থকা পুত্ৰ শুকক আশীৰ্বাদ দিলে যে পিতৃৰ মোহ আৰু মাতৃৰ মায়া, এই দুটা বস্তুৱে তোমাক কেতিয়াও বান্ধিব নোৱাৰিব। লগে লগেই শুক ভূমিষ্ঠ হ'ল। কিমান বছৰ হৈ? 12 বছৰৰ এটি শিশু হৈ। জন্ম হওঁতেই 12 বছৰৰ এটা শিশু, যিহেতু মাতৃৰ গৰ্ভত তেওঁৰ 12 বছৰ আহি আছে। আৰু কি কৰিলে? নেচালে পিতৃৰ মুখলে, নেচালে মাতৃৰ মুখলে, অৰণ্যৰ ফালে দৌৰিবলৈ আৰম্ভ কৰিলে। আৰু বেদব্যাস আৰু অৰণ্যে দুয়ো হিয়ালি জিয়ালিকে কান্দিছে যে কি পুত্ৰ দিলা হে ঈশ্বৰ। পিতৃৰ মুখলৈও নেচালে, মাতৃৰ মুখলৈও নেচালে, জন্ম হৈয়ে অৰণ্যৰ ফালে দৌৰ মাৰিলে। তেতিয়া বেদব্যাসে কি কৰিলে? ভাগৱতৰ শ্লোক প্ৰণয়ন কৰিছে। ভাগৱতৰ শ্লোক তেওঁ শিষ্যৰ মুখত মুখস্থ কৰাইছে আৰু কৈছে এই শ্লোক গৈ তোমালোকে অৰণ্যত কীৰ্তন কৰিবা। জন্মৰ পৰা সাধনাত ধ্যানস্থ হৈ থকা শুকমুনিয়ে যেতিয়াই এই ভাগৱতৰ শ্লোক ব্যাসৰ শিষ্যই কীৰ্তন কৰা শুনিবলৈ পালে, তেওঁ সাধনাৰ পৰা জাগ্ৰত হৈ গ'ল যে ইমান অমৃতময় এই শ্লোক কোনে কীৰ্তন কৰিছে? মোক এই ভগৱত কীৰ্তনে দেখোন মোক জাগ্ৰত কৰি তুলিছে। আৰু শিষ্যসকলক আহি সুধিলেই যে এই অমৃতময় শ্লোক কোনে প্ৰণয়ন কৰিছে? তেতিয়া ক'লে তোমাৰ পিতৃগুৰু বেদব্যাসে প্ৰণয়ন কৰিছে। শুকমুনিয়ে আহি পিতৃৰ ওচৰত এই অমৃতময় ভাগৱত, দ্বাদশ স্কন্ধ ভাগৱত তেওঁ আৰম্ভণিৰ পৰা সমাপ্তিলৈকে পঢ়িলে। কায় বাক্য আৰু মন ভাগৱতময় হৈ গ'ল, আত্মাৰূপ হৈ গ'ল। দেহৰ জড় বন্ধনৰ পৰা তেওঁ মুক্ত হৈ গ'ল। কেৱল হৰিৰ কীৰ্তন কৰে, হৰিৰ নৃত্য কৰে, দিগম্বৰ বেশেৰে গোটেই জগতখনকে পবিত্ৰ কৰে। 60 সহস্ৰ ঋষিক প্ৰশ্ন কৰিলে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে যে মই ঋষিৰ অভিসম্পাতৰ পৰা 7 দিনতেই উদ্ধাৰ হ'ব লাগিব। মই কি কৰ্ম কৰিব লাগিব, কাক জপিব লাগিব, কাক ভজিব লাগিব, আৰু মই কেনেদৰে উদ্ধাৰ হ'ব পাৰিম? নানা ঋষিয়ে নানা মত দিলে। এটা মততো পৰীক্ষিত আশ্বস্ত হ'ব নোৱাৰিলে আৰু তেওঁ ধ্যানস্থ হৈ কেৱল ভগৱান কৃষ্ণক চিন্তা কৰিলে যে হে দৈৱকী নন্দন, মোৰ জীৱনৰ যি সমস্যা আছিলে এই সমস্যাবিলাক মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। ঋষিসকলে মোক নানা মত দিলে, মই এটা মতেৰেও যাব নোৱাৰিলোঁ, গতিকে তুমি মোক যি কৰা সেয়াই হ'ব। এই বুলি পাণ্ডৱৰ নাতি পৰীক্ষিত সাধনময় হৈ বহি ৰ'ল। পৰীক্ষিতক সংগ দিবলৈ অহা 60,000 ঋষিয়ে কাষতেই বহি পৰীক্ষিতৰ যেতিয়ালৈকে মৃত্যু নহয় আমিও তেতিয়ালৈকে ইয়াতে অপেক্ষা কৰিম বুলি তেওঁলোকো বহি ৰ'ল। আৰু দেখিছে ষোড়শী তৰুণী যুৱতী কিছুমানে খেদি আহিছে। কিছুমান শিশুৱে তেওঁক কি কৰিছে? তেওঁক খেদি খেদি আহিছে। সেইজন হ'ল শুকদেৱ। কি কৰিছে? ভগৱান কৃষ্ণৰ গুণ আৰু গীত গাই গাই নৃত্যৰত হৈ শুকদেৱ ভগৱান আহিছে। ষোড়শী তৰুণীসকলে তেওঁক খেদি ফুৰিছে। কিয়? তেওঁতকৈ সুন্দৰ জগতত কোনো নাই। শিশুসকলে তেওঁক খেদি ফুৰিছে। কিয়? তেওঁ যদিও তৰুণ যুৱক, অথচ তেওঁৰ গাত বস্ত্ৰ নাই, দিগম্বৰ বেশ। 60 সহস্ৰ ঋষিয়ে যেতিয়া কৃষ্ণৰ গুণ গাই নৃত্য কৰি কৰি শুকমুনিক যেতিয়াই অহা দেখিলে, 60 সহস্ৰ ঋষি আসনৰ পৰা থিয় হৈ দুহাত দাঙি শুকক অভিবাদন জনালে, হৰি হৰি হৰি। পাণ্ডৱৰ নাতি পৰীক্ষিতে আনন্দৰ চকু পানী বোৱালে যে মোৰ জীৱনৰ যিমান সমস্যা আছে সকলোবিলাক সমস্যা সমাধান কৰি দিবৰ কাৰণে ব্যাস নন্দন শুকদেৱ, মুনিসকলৰ মাজত মুনীন্দ্ৰ, যোগীসকলৰ মাজত তেওঁ যোগেন্দ্ৰ। গতিকে এইজন মহামুনি যেতিয়া মোৰ ওচৰলৈ আহিলে, গতিকে মই এতিয়া কি পাম? পাৰ পাই যাম। শুকদেৱৰ চৰণ ধোৱালে, সোণৰ পাত্ৰত জল আনি শুকদেৱৰ চৰণৰ জল শিৰত ললে, সুবৰ্ণৰ আসনত শুকক বহুৱালে। পাণ্ডৱৰ নাতি পৰীক্ষিতে শুকৰ চৰণৰ শিৰ ৰাখি কান্দি কান্দি কৈ দিলে যে হে ভগৱান, হে ভগৱান,
মই আপোনাৰ দৰে গুৰুৰ যেতিয়া চৰণ পালো মই বিশ্বাস কৰিব পাৰিছো এই পাণ্ডৱৰ্ণাদি পৰীক্ষিত আজি উদ্ধাৰ হ'ব। তেতিয়া সুখদেৱ ভগৱানে পৰীক্ষিতক কৈছে তুমিতো 7 দিন বহুত দিন পাইছা, তুমি উদ্ধাৰ হ'বৰ কাৰণে 7 দিন সময় নালাগে। হে পৰীক্ষিত, যদি তুমি ঋষিৰ সাপৰ পৰা তোমাৰ কলিকিত মলৰ পৰা তুমি যদি উদ্ধাৰ হ'ম বুলি ভাবিছা মাত্ৰ 45 মিনিট সময়ত উদ্ধাৰ হ'ব পাৰিবা। কেইদণ্ড সময় লাগিব? মাত্ৰ 2 দণ্ড সময় লাগিব। কোনে পাৰিব? কেৱল গুৰুৱে পাৰিব। গুৰুৱে 45 মিনিট সময়ত শিষ্যক উদ্ধাৰ কৰি দিব পাৰে। আৰু তোমাক 7 দিনটো ঋষিয়ে বহুত সময় দিলে। গতিকে মই তোমাক এতিয়া যি কথা কম এই কথা ক'তো তুমি নোপোৱা, কোনো পুৰুষত এই কথা কোনেও পোৱা নাই। বোলে কিয়? এয়া মৰ্ত্যৰ শাস্ত্ৰ নহয়, মই তোমাক এতিয়া যি কম এয়া বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰত আছে কেৱল কৃষ্ণৰ গুণ যশ লীলা, তেওঁৰ আনন্দময় চৰিত্ৰ। এই কৃষ্ণৰ আনন্দময় চৰিত্ৰ যি শ্ৰৱণ কীৰ্তন কৰে হে পৰীক্ষিত, সেই জীৱই গোটেই জনম উদ্ধাৰটো হয়েই, কোটি কোটি জনমৰ সঞ্চিত পাপৰ পৰাও সেই জীৱ মুক্ত হৈ যায়। সেইজন পৰীক্ষিতক এতিয়া সুখদেৱ ভগৱানে ভাগৱতৰ 10ম স্কন্ধত বেকত কৰিছে। কি বেকত কৰিছে? যে তোমাক মই যি কৃষ্ণৰ অমৃত পান কৰাইছো এই কৃষ্ণৰ অমৃত কিমান ৰসময়, এই কৃষ্ণৰ অমৃত কিমান মধুৰ, এই কৃষ্ণৰ অমৃত পাবলৈ কিমান ভাগ্য লাগিব মই তোমাক বুজাইছো শুনা। সদায় কৃষ্ণৰ লগতেই থাকে। ৫ম বছৰ বয়সৰ পৰা কৃষ্ণৰ চৰণ সেৱা কৰিছে কোনে? উদ্ধৱ মহন্তই। এইজন উদ্ধৱ মহন্তইও চিনি নাপায় ভগৱান কৃষ্ণ। কৃষ্ণক কোনে কিমান ভাল পায় উদ্ধৱে ভাবে ময়েই বেছি ভাল পাওঁ, মোকেই সদায় কৃষ্ণই লগত ৰাখিছে। কিন্তু ভগৱান কৃষ্ণই দেখুৱাব বিচাৰিছে যে ভগৱান কৃষ্ণক কোনে আটাইতকৈ বেছি প্ৰেম কৰে, আটাইতকৈ বেছি তেওঁক ভক্তি কৰে, আটাইতকৈ বেছি তেওঁক শ্ৰদ্ধা কৰে। তেতিয়া কি কৰিলে? ভাগৱতৰ 10ম স্কন্ধত উদ্ধৱ মহন্তক ক'লে যে মই গোকুল ধাম এৰি এতিয়া মথুৰাত আছোহি। এই মথুৰাত থাকোঁতেই মই সান্দিবনী মুনিৰ ওচৰত মই 64 দিনত 64 কলাৰ বিদ্যা আয়ত্ত কৰিলো। গুৰু দক্ষিণা হিচাপে সান্দিবনী মুনিৰ পুত্ৰ পুনৰ দত্তক মই পুনৰ আকৌ ঘূৰাই আনি গুৰু দক্ষিণা দিলো। কিন্তু তুমি এটা কথা শুনাহে মোৰ পানৰ বান্ধৱ উদ্ধৱ, মোৰ বিৰহত বৃন্দাবন ধামৰ গোকুলৰ গোপীসকলে সদায় কান্দি আছে, সদায় তেওঁলোকে শয়নে সপোনে মোকেই দেখি আছে। গতিকে তুমি মোৰ বাতৰি নি তেওঁলোকক দিয়া আৰু তেওঁলোকৰ বাতৰি আনি মোক দিয়া। তুমি যদি মোৰ কিবা কৰোঁ বুলি ভাবিছা তেতিয়াহ'লে মোৰ এইটোৱে আটাইতকৈ ডাঙৰ প্ৰীতি সাধন হ'ব। কি প্ৰীতি সাধন হ'ব? যদিহে মোৰ পানৰ গোপীসকলক নি মই যে কুশলে আছো এই বাতৰিটো দিব পাৰা, আৰু তুমিও যাতে গোপীসকলৰ বাতৰি আনি এই কৃষ্ণ গোসাঁইক যাতে তোমালোকে দিব পাৰা। এয়া হ'ল ভগৱত তত্ত্ব। যদি জীৱই জন্ম লৈছে তেতিয়াহ'লে এই জন্ম হৈ জীৱন নিৰ্বাহ কৰি থাকোঁতে তেতিয়াহ'লে আমি কি কৰিব লাগিব? সদায় বাতৰি সংগ্ৰহ কৰিব লাগিব। কাৰ? ভগৱানৰ চৰণ সেৱাৰ। কোনে ভগৱত প্ৰেম কৰিছে, ঈশ্বৰক ভাল পাইছে, ঈশ্বৰৰ পথেৰে সৎ পথেৰে কোনে সদায় আগবাঢ়ি গৈছে এই বাতৰি সংগ্ৰহ কৰিব লাগিব। আৰু এই বাতৰি নি কাক দিবগৈ লাগিব? ভগৱান কৃষ্ণক দিবগৈ লাগিব। যেতিয়া আমাৰ মৃত্যু হ'ব, মৃত্যু লোকৰ পৰা আমি যেতিয়া ভগৱন্ত কৃষ্ণৰ চৰণৰ ফালে আমাৰ জীৱনটো ধাৱমান হ'ব, তেতিয়া ভগৱান কৃষ্ণই প্ৰশ্ন কৰিব এই উদ্ধৱ ৰূপী উদ্ধগামী জীৱবিলাকক যে তুমি কোন কোন ভকতৰ সংগত হৰিৰ গুণ কীৰ্তন আৰু হৰিক উপাসনা কৰিছিলা। বৃন্দাবন আনন্দধাম, এই আনন্দধামত থকা গোপীসকলৰো বিষাদ আছিল, দুখ আছিল, কষ্ট আছিল। কিন্তু গোপীৰ বিষাদ, গোপীৰ দুখ, গোপীৰ কষ্ট সাধাৰণ মনুষ্যৰ কষ্টৰ দৰে নহয়। গোপীসকলৰ দুখ কেৱল কৃষ্ণক লৈ, গোপীসকলৰ বেদনা কেৱল কৃষ্ণক লৈ, আৰু গোপীসকলৰ আনন্দ কেৱল এই ভগৱান কৃষ্ণক লৈ। এইটো কাৰণে পাণ্ডৱৰ্ণাদি পৰীক্ষিতক গংগাৰ পাৰত সুখদেৱ ভগৱানে কৈছে, হে পাণ্ডৱৰ্ণাদি পৰীক্ষিত, মই তোমাক এতিয়া যি কথা কম সেই কথা তুমি অত্যন্ত শ্ৰদ্ধাৰে
অত্যন্ত একান্তভাৱে তুমি শ্ৰৱণ কৰা, এই কথা যদি তুমি শ্ৰৱণ কৰা, হৃদয়ত তোমাৰ কৃষ্ণ প্ৰকাশ হ'ব। কৃষ্ণৰ প্ৰেমত কিদৰে গোপীসকল আউলি বাউলি হৈছিলে, তোমাৰ সন্মুখত আহি সেই ৰূপ দৰ্শন হ'ব। আৰু ভগৱান কৃষ্ণৰ চৰণৰ পঞ্চচিহ্নক সাৱটি ধৰি কিদৰে বৃন্দাবনৰ গোবৎসবিলাকে গোপীসকলে কেনেদৰে হুকহুকাই কান্দিছিলে, এই আনন্দত জীৱ শিৱ আৰু কৃষ্ণ এই সমস্ত তত্ত্ব তোমাৰ বিদিত হ'ব। এইটো কাৰণে তুমি অতি শ্ৰদ্ধাৰে আনন্দেৰে এই গোপী উদ্ধৱ সংবাদ তুমি কি কৰা, শ্ৰৱণ কৰা। এই ধ্ৰজ ব্ৰজ অংকুত খোজ যত অ কদাচিত দেখে বৃন্দা এই বন প্ৰদেশত। কৃষ্ণ যেতিয়া নহা হ'ল মথুৰাৰ পৰা, গোপীসকলৰ বিৰহ আৰু বেদনা যেতিয়া বাঢ়ি যাবলৈ ধৰিলে, গোপীসকলে ভাবিলে আমাৰ প্ৰাণৰ কৃষ্ণই বৃন্দাবনত আমাৰ হাতত ধৰি আনন্দময় নৃত্য কৰিছিল। যি নৃত্যত আমাৰ জীৱনৰ কামনা বাসনা সমস্তবিলাক আঁতৰো হৈ আমি এই কৃষ্ণৰ তত্ত্ব, আমি এই কৃষ্ণৰ অংশ, কৃষ্ণ প্ৰাপ্তিতকৈ শ্ৰেষ্ঠ আনন্দ আমাৰ জীৱনত আৰু বেলেগ নাই, এই কথাৰ যে আমাক অনুভৱ কৰাইছিল, হে গোপীসৱ সখীসৱ বোলা আমি এতিয়া বৃন্দাবনত আমাৰ প্ৰাণৰ কৃষ্ণক বিচাৰি যাওঁ। তেওঁলোকে নিশ্চিত জানে বৃন্দাবনত কৃষ্ণ নাই, কৃষ্ণ আছে ক'ত, মথুৰাত। কিন্তু তেওঁলোকে বৃন্দাবনত গৈ কৃষ্ণক বিচৰাত লাগিলে। বৃন্দাবনৰ বালিত বাগৰি বাগৰি গোপীসকলে কান্দিবলৈ লাগিলে। আৰু গোপীসকল সাধনময় আছিলে, তেওঁলোকে সাধনময় হৈ হৃদয়ত কৃষ্ণক উপাসনা কৰি বৃন্দাবনৰ বালিৰ ফালে দৃষ্টি নিক্ষেপ কৰিবলৈ ল'লে। আৰু কি দেখিলে, ভগৱান কৃষ্ণৰ পদত থকা ধ্ৰজ ব্ৰজ যৱ অংকুশ আৰু পদ্ম ৰত্নৰ দৰে সেই বৃন্দাবনৰ বালিত জিলিকিবলৈ ধৰিলে। এতিয়া বৃন্দাবনৰ গোপীসকলে ভগৱান কৃষ্ণক পালো পালো বুলি সেই চৰণৰ পঞ্চচিহ্নযুক্ত সেই তাৰ বালি তেওঁলোকে বক্ষত লৈ ভগৱান কৃষ্ণক আহ্বান জনালে। মথুৰাত থকা কৃষ্ণ এজন কৃষ্ণ আছিলে। আৰু উদ্ধৱ মহন্তই দেখি আচৰিত হ'ল। সহস্ৰ গোপীৰ হাতত ধৰি সহস্ৰ কৃষ্ণ হৈ উদ্ধৱৰ সন্মুখত সহস্ৰ কৃষ্ণই নৃত্য কৰিবলৈ লাগিলে। সেই বাৰ্তা কাক দিবগে লাগিব, ভগৱান কৃষ্ণক দিবগে লাগিব। উদ্ধৱ মহন্তই দিবগে লাগিব ভগৱান কৃষ্ণক। কি বুলি দিব লাগিব, যে তোমাৰ সপেম ভকতিৰ বলত তুমি এই মথুৰাত থকা কৃষ্ণক প্ৰত্যক্ষ কৰাই দিলে মোৰ সন্মুখতেই বৃন্দাবনৰ গোপীসকলে। তোমাৰ হাতত ধৰি বৃন্দাবনৰ গোপীসকলে আনন্দময় নৃত্য কৰিলে, আৰু মই কান্দি কান্দি হাঁহি হাঁহি মই সেই দৃশ্য প্ৰত্যক্ষ কৰিলো। হে বাসুদেৱ, মোৰ অজ্ঞান দূৰ হ'ল, মোৰ অবিদ্যা দূৰ হ'ল। মই ভাবিছিলো কেৱল তোমাক মই পাইছিলো বুলি, কিন্তু মই তোমাক সেইদৰে পোৱা নাই যিদৰে বৃন্দাবনৰ গোপীসকলে সপেম ভকতিৰ বলত তোমাক পালে। মই তোমাক মূৰ্ত কৃষ্ণক স্পৰ্শ কৰিব পাৰিলো, কিন্তু গোপীসকলে তুমি যে নিৰ্গুণ, তুমি যে নিৰাকাৰ, তোমাক য'তেই আহ্বান কৰা যায় তুমি তাতেই যে প্ৰকাশ হৈ দিয়া, তেনেজন কৃষ্ণক গোপীসকলে হাতত ধৰি মোৰ সন্মুখত নৃত্য কৰি দেখুৱালে। গতিকে হে কৃষ্ণ, তুমি মোক কিয় গোপীৰ খবৰ ল'বলৈ পঠাইছিলা মই অনুভৱ কৰিছো। মোৰ সমান অজ্ঞানী কোনো নাই, মোৰ সমান মোহমতী কোনো নাই, আৰু তোমাৰ ভকত এই বৃন্দাবনৰ গোপীসকলৰ সমান সাধন সিদ্ধ এই জগতত কোনো নাই। তুমি কি যিদৰে যোগেশ্বৰ তোমাক ভক্তি কৰা, বৃন্দাবনৰ গোপীসকলো মহান মহান যোগীতকৈও শ্ৰেষ্ঠ। আৰু কি কৰিছে, আহিবৰ সময়ত মই কি কৰিলো জানা, ভগৱান কৃষ্ণক উদ্ধৱে কৈছে যে তোমালোকৰ পৰা এটা উপহাৰ মোক ভগৱান কৃষ্ণই লৈ যাবলৈ কৈছে। এতিয়া মই তোমালোকৰ কি উপহাৰ নিম। এতিয়া উদ্ধৱ মহন্তই কি কৰিলে, আঁঠু কাঢ়ি বৃন্দাবনৰ গোপীসকলক সেৱা কৰিলে। আৰু কি বুলি ক'লে, যে তোমালোকৰ চৰণৰ পবিত্ৰ ধূলি মোৰ শিৰত তুলি দিয়া। সেইদিনাখন ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, তুমি মোৰ বান্ধৱ আছিলা, আৰু আজিৰ পৰা তুমি মোৰ প্ৰাণৰ বান্ধৱ হৈ গলা। এয়া হ'ল কৃষ্ণ প্ৰেম। ভাগৱতৰ দশম স্কন্ধত গোপী উদ্ধৱ সংবাদ, গোপন হৈ থকা, হৃদয়ত লুকাই থকা এই ভগৱান কৃষ্ণজন।
উদ্ধৱ আৰু গোপীৰ যদি এই সংবাদ কেনেবাকে শ্ৰৱণ কীৰ্তন কৰাৰ এবাৰ যদি সুযোগ পায় তেতিয়াহ'লে গোপী কৃষ্ণ ৰূপত আমাৰ প্ৰত্যেকৰে হৃদয়ত কি হ'ব প্ৰকাশ হৈ যাব সেইটো কাৰণে এই কথা ক'ত দিছে ভাগৱতৰ দশম স্কন্ধৰ অন্তিমত দিছে এ আনিবা কজায় জল এ যতে কগোৱালি ও দেখে গয়া যমুনাৰ এ সুকুমল বালি ও পাননাথে রে ওইতে এ খেলাই নুখেৰি ও হা কৃষ্ণ বুলি তইতে এ পৰি পাৰে গেৰি কি বুলি বাগৰিছে তেওঁলোকে যমুনাৰ পৰা জল আনিবলৈ যাওঁতেও ভগৱান কৃষ্ণৰ পদৰ চিহ্ন আছে নেকি তাক সন্ধান কৰিছে আৰু ভগৱান কৃষ্ণৰ যেতিয়া পঞ্চ চিহ্নযুক্ত পদৰ চিহ্ন তেওঁলোকে দেখিলে তেতিয়া সেই ধূলিত বাগৰি বাগৰি বৃন্দাবনৰ গোপীসকলে হিয়ালি জিয়ালিকে কান্দিছে যে তোমাক পোৱাৰ যিটো আনন্দ হে কৃষ্ণ এই আনন্দ আৰু জগতত কোনেও কেতিয়াও কাকো দিব নোৱাৰে এ দিনগত যায় যুগ এ সহস্ৰ সমান এ সৰ্বদায়ে গোবিন্দত এ অৰ্পিলে কপাল কৃষ্ণ নিজে আহিব নোৱাৰে নেকি গোপীসকলক দেখা দিবলৈ কৃষ্ণ সুসৰি আহিব পাৰে এয়া হ'ল কৃষ্ণৰ কি তত্ত্ব ৰহস্য তত্ত্ব ৰহস্যটোতকে ডাঙৰ বস্তু একো নাই কিয় ৰহস্যটোতকে ডাঙৰ বস্তু একো নাই ৰহস্য মানে দ্বিতীয়জনে নজনাটো যিটো বস্তু কেৱল এজনে জানে সেইটোকে কোৱা হয় ৰহস্য বুলি যিটো বস্তুক দ্বিতীয়জনে কোনেও নেজানে সেইটোক কোৱা হয় ৰহস্য বুলি গতিকে গোপী উদ্ধৱ সংবাদ কি ভাগৱতৰ ৰহস্য জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য ভাগৱতৰ ৰহস্যটোৱে হ'ল কি গোপী উদ্ধৱ সংবাদ বেদস্তুতি এয়া হ'ল ভাগৱতৰ ৰহস্য তত্ত্ব এই তত্ত্বটো কেৱল জানে কৃষ্ণই নেজানে উদ্ধৱে নেজানে কোনে নেজানে বৃন্দাবনৰ গোপীয়ে এতিয়া কৃষ্ণই যদি ৰহস্য সেই ৰহস্যক জনাব লাগিব কাক কৃষ্ণৰ প্ৰাণৰ বান্ধৱক এই ৰহস্যক জনাব লাগিব কাক কৃষ্ণৰ প্ৰাণৰ গোপীসকলক যিয় কৃষ্ণ হ'ল দাতা কৃষ্ণই কেতিয়াও নিজকে ঢাকি নাৰাখে তেওঁ আন্ধাৰতো যদি ক'ৰবাত কেনেবাকে থাকে ৰত্নৰ মণিবিলাক অলংকাৰবিলাক আন্ধাৰক আঁতৰ কৰি জ্যোতিৰ্ময় হৈ জিলিকি থাকে সেইটো কাৰণে এই কৃষ্ণৰ চৰিত্ৰক পৰীক্ষিত নিপতিক সুখদেৱে কৈছে যে অমৃত চৰিত্ৰ তোমাৰ জীৱনৰ জড়তা পাপ পাপ সমস্ত বিলাকৰ পৰা এই কৃষ্ণৰ চৰিত্ৰই তোমাক কি কৰিব উদ্ধাৰ কৰিব এ কৃষ্ণ বিনে যেন ভৈল এ গোপীৰ অৱস্থা এ ভকতৰ বান্ধৱ মা ধবে শুনি কথা এ নসহে হৃদয় দুখে হে মনে গুণি লন্দ অকিমতে কৰাইব আবে হে গোপিকাক শান্ত কোনজনে সাধিবেৰ শস্য ইটো কাজ কৈছে ন ৰহস্য কাজ বুলি এই কথা কৱানতক হন্তে আছিলা হেন মনে গুণী হৰি হে আচন্তই আপুনি এ পৰম ভকত পাইলা গুণী
গোপন কথাটো কাক ক'ব পাৰি? প্ৰাণৰ বান্ধৱজনক ক'ব পাৰি। প্ৰাণৰ বান্ধৱজনৰ বাহিৰে বেলেগক গোপন কথা কেতিয়াও ক'ব নোৱাৰি। যদিও তেওঁ ভগৱান, তেওঁৰো এটা গোপন কথা আছে, যিটো কথা কেৱল উদ্ধৱ মহন্তকে ক'ব পৰা যাব। কি বুলি কৈছে? যে মই ৰাতি শুব পৰা নাই আজি কেইবাদিনো। কাক কৈছে? উদ্ধৱক কৈছে। যে তুমি যোগেশ্বৰ, তুমি অনন্তকাল সুখ নিদ্ৰাত আছিলা, তুমি নৰৰ দেহলৈ আহি হে বাসুদেৱ তুমিও ৰাতি শুব পৰা নাই, এইটো কেনেকুৱা কথা? এই ৰহস্য থানক লাগি হে টাংক মাতি আনি অ হাতত ধৰিয়া হাতে হে বুলি লন্তবাণী এ মথুৰা পুৰিত সিটো হে বিঞ্চি বংশ মাজে অ নাহি মূৰ সখী মুখ মন্ত্ৰী তুমি কাজে এ শিষ্য বৃহস্পতি ৰবু অধিত নাহি তুল এ মুহুৰ বচনে চলা এই এখনে গোকুল। এতিয়া কৃষ্ণ উদ্ধৱক কিয় বান্ধৱ পাতি লৈছিলে? এইটো কাৰণে বান্ধৱ পাতি লৈছিলে, সান্দীপনী মুনিৰ আশ্ৰমত উদ্ধৱেও কৃষ্ণৰ লগত একেলগেই শিক্ষা লৈছিলে। উদ্ধৱক এইটো কাৰণে প্ৰাণৰ বান্ধৱ পাতি ল'লে, উদ্ধৱৰ স্মৃতি শক্তি আটাইতকৈ বেছি। কৃষ্ণ আৰু ৰামৰে স্মৃতি শক্তি তুলনা নহয়, কিন্তু উদ্ধৱৰ তাতকেও চা, অত্যন্ত মেধাগুণ সম্পন্ন। গুৰুৱে একো কথা দুবাৰ ক'ব নালাগে, এবাৰ ক'লে উদ্ধৱৰ মনত ৰৈ যায়। সেইটো কাৰণে কৃষ্ণ এদিন সাৱটি ধৰি ক'লে যে তোমাৰ স্মৃতি শক্তিক মই সন্মান জনাই মই আজিৰ পৰা তোমাক মোৰ বান্ধৱ হিচাপে আঁকোৱালি ল'লো। এতিয়া কি বুজাইছে আমাক? আমাৰ আচল বান্ধৱ কোন? আত্মাৰূপী কৃষ্ণ আমাৰ হৃদয়ত যদিও আছে, এই কৃষ্ণৰূপী ঈশ্বৰৰ আচল বান্ধৱজন আমাৰ দেহত থকা স্মৃতি শক্তিটো। আমাৰ দেহত যিটো স্মৃতি শক্তি আছে, এই স্মৃতি শক্তিটো কৃষ্ণৰ আচল বান্ধৱ। সেইটো কাৰণে কৃষ্ণৰ এটা নাম কি? শ্ৰুতি আৰু স্মৃতি। শ্ৰুতি মানে শুনা, স্মৃতি মানে মনত ৰখা। শুনি পেলাই মনত ৰাখিব পৰা যিটো শক্তি, এই শক্তিটো ভগৱানৰ অত্যন্ত প্ৰিয়। এ পুষ্টা পিতা মাতা সিটো এ নন্দ যশুনাৰ এ সাধা গয়া সখী তুমি হে প্ৰীতিতা সম্মাৰ অ মুহুৰ বিহুগে দুখে হে গোপীগণ যত ও চাৰে প্ৰাণ নাহি কাৰো এ চেতনা গাঁৱত। উদ্ধৱক কৃষ্ণই বৰ ডাঙৰ কথা এটা বুজাব বিচাৰিছে যে গোপীসকলে ৰাতি শুই থাকোঁতে যিখিনি দেখি থাকে, হে উদ্ধৱ ময়ো ৰাতি শুব নোৱাৰো, সেইখিনি ময়ো দেখি থাকো। যিখিনি গোপীসকলে ৰাতি শয়নত দেখি থাকে, সেইখিনি মথুৰাত থাকোঁতে ভগৱান কৃষ্ণই দেখি থাকে। এতিয়া কি বুজাইছে কৃষ্ণই? যে তোমালোকে মনেৰে যিটো ভাবি থকা আৰু কৰি থাকা, সেইটো ময়ে কৰি থাকো। ভাগৱত শাস্ত্ৰই আমাক বুজাইছে কি? যে তোমালোকে মনেৰে যিটো ভাবি থাকা বা কৰি থাকা, সেইটো ময়ে কৰি থাকো। যদি তোমালোকে বেয়া ভাবিছা, তেতিয়াহ'লে মই ৰূপী আত্মা ঈশ্বৰ তোমালোকৰ পৰা আঁতৰ হৈ যাওঁ। আৰু যদি তোমালোকে ভাল ভাবা, সৎ ভাবা, শুদ্ধ ভাবা, তেতিয়া কি হয়? মই তেতিয়া চৈতন্য হৈ প্ৰকাশ হৈ দিওঁ। এতিয়া গোপীসকলে পাহৰিছে কাক? তেওঁলোকৰ শাহুৰ শহুৰ, পুত্ৰ কন্যা স্বামী সকলোকে পাহৰিছে। কাক স্মৰণ কৰিছে? নন্দৰ দুলাল বাসুদেৱ কৃষ্ণ। কৃষ্ণ অত্যন্ত সুন্দৰ, শ্যাম সুন্দৰ।
এতিয়া কিয় কৃষ্ণক দেখিছে যে আমি গাই খীৰাওঁতে তোমাৰ নাম গাই থাকো, আমি যেতিয়া দধি মথোতেও মনতে ভাবি থাকো এই দধিনো কেলে মন্থন কৰিছো, আমাৰ পাণৰ কৃষ্ণই নাই এয়া পাণ কৰিবলৈ। এতিয়া ইয়াত তেওঁলোকে যি ভাবি থাকে ভগৱান কৃষ্ণই সেইখিনি তাত পাই থাকে। এতিয়া উদ্ধৱ হল কি? উদ্ধৱ হল সংযোগ। কাৰ লগত? ভকত আৰু ভগৱানৰ লগত। এটাইতকৈ ডাঙৰ সংযোগটো দেখাইছে। কি সংযোগ? ভকত আৰু ভগৱানৰ লগত সংযোগ হৈ দিব পৰাটো। এতিয়া উদ্ধৱ কি হ'ব বিচাৰিছে? সংযোগ হ'ব বিচাৰিছে কৃষ্ণ আৰু কৃষ্ণৰ প্ৰেম, এই দুটা বস্তুৰ লগত। সেইটো কাৰণে ভাগৱত শাস্ত্ৰভাগ অত্যন্ত ৰহস্যময়, অত্যন্ত জটিল। ই কাহিনীত যিটো কৈছে তত্ত্বত সেইটো কোৱা নাই। তত্ত্বত তাতকৈ বহুত ওপৰৰ কথা কয়, ৰহস্যৰ কথা কয়। এই বচনখন দেখে তাসম বাক কৰা শান্ত, অ নেদেখো তো মাত পৰে এ ভকত একান্ত। তোমাৰ বচনত অস্থিৰ হৈ থকা, চঞ্চল হৈ থকা, মোৰ প্ৰেমত আকুল হৈ থকা বৃন্দাবনৰ গোপীসকল প্ৰকৃতস্থ হৈ যাব। কিয় প্ৰকৃতস্থ হৈ যাব? ভগৱান কৃষ্ণ আৰু উদ্ধৱ দেখিবলৈ একে। উদ্ধৱক দেখিছে নে কৃষ্ণক দেখিছে? তেওঁলোকে অকণমান সময় হলেও পাহৰি যাব। কিয় পাহৰি যাব? উদ্ধৱ আৰু কৃষ্ণ দেখিবলৈ একেই। উদ্ধৱ আৰু কৃষ্ণৰ চেহেৰাটো দেখিবলৈ একেই। কৃষ্ণ অলপ উজ্জ্বল, উদ্ধৱ কৃষ্ণতকৈ অলপ উজ্জ্বলতাত কম, কিন্তু ইভাগে চেহেৰাটো দেখিবলৈ একেই। এতিয়া কৃষ্ণই জানে যে হে উদ্ধৱ, তোমাক কিন্তু মোৰ বান্ধৱ বুলিয়ে জানিব। মই গৈ পালে গোপীসকলে, মই গৈ পালে যিটো অনুভৱ কৰে মোৰ বান্ধৱ তুমি বোলে তেওঁলোকে সেইটো অনুভৱ নকৰে। বোলে কিয় সেইটো অনুভৱ নকৰে? বোলে মই যোৱাৰ লগে লগে তেওঁলোকে হৃদয়ত মোৰ গন্ধ পায়। কি গন্ধ পায়? চন্দন আৰু তুলসীৰ সুগন্ধ। মই যেতিয়াই গোপীসকলৰ ওচৰলৈ যাওঁ তেতিয়াই তেওঁলোকে হৃদয়ত চন্দন আৰু তুলসীৰ সুগন্ধ পায়, আৰু চাৰিওফালে কিহে আমোল মোলাই? পদুমৰ সুগন্ধিয়ে চাৰিওফালে আমোল মোলাই। বোলে কিয়? বোলে মই যেতিয়া যাওঁ সকলো কামনা মুক্ত হৈ যায়, সকলো বাসনা মুক্ত হৈ যায়, এই জীৱনৰ জড় বন্ধনৰ পৰা সকলো মুক্ত হৈ যায়। সেইটো কাৰণে মই তোমাক পঠাইছো। বোলে কিয়? তেওঁলোকক মই এবাৰেই মুক্ত কৰিছো। এই ২ নম্বৰ বাৰ মুক্ত কৰাৰ দায়িত্বটো মই কাক দিছো? মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱক দিছো। যি কাম কৃষ্ণই এবাৰ কৰি দিছে, ২ নম্বৰ বাৰ কৃষ্ণই সেইটো নকৰে। কিয় সেইটো নকৰে? কৃষ্ণই কৰাটো হল ধৰ্ম, কৃষ্ণই কৰাটো হল সত্য, কৃষ্ণই কৰাটো হল ঈশ্বৰীয় কৰ্ম। সেইটো কাৰণে কৃষ্ণই সেই কৰ্ম এবাৰেইহে কৰে। তাৰ পাছত সেই কৰ্ম কোনে কৰে? কৃষ্ণৰ ভকতে কৰে। ভকতে কৰাটো কি? ভকতে কৰাটো হল অনুশীলন। ভকতে যিটো কৰে সেইটো হল অনুশীলন, আৰু কৃষ্ণই যিটো কৰে সেইটো কি? সেইটো হল চৰিত্ৰ। কৃষ্ণই কৰাটো চৰিত্ৰ আৰু ভকতে কৰাটো অনুশীলন। সেয়াই হল দশম স্কন্ধৰ তত্ত্ব। প্ৰথম ভক্তিৰ অনুশীলন কৰিব লাগিব। ভক্তিৰ অনুশীলন কৰিলে কি হ'ব? অনুশীলন কৰোঁতে কৰোঁতে অভ্যাস হ'ব। অভ্যাস কি হ'ব? অভ্যাস এদিন স্বভাৱ হ'ব, আৰু স্বভাৱ কি হ'ব? স্বভাৱ এদিন চৰিত্ৰ হ'ব। সেইটো কাৰণে পৰীক্ষিত নৃপতিক শুকদেৱে কি কৈছে? কৃষ্ণৰ চৰিত্ৰ কৈছে। কৃষ্ণৰ চৰিত্ৰ কৈছে। কৃষ্ণৰ চৰিত্ৰ অনুশীলন কোনে কৰিছে? বৃন্দাবনৰ গোপীয়ে কৰিছে। কৃষ্ণৰ চৰিত্ৰক অভ্যাস কোনে কৰিছে? অভ্যাস উদ্ধৱে কৰিছে। আৰু কৃষ্ণৰ তত্ত্বক চৰিত্ৰ কৰি কোনে লৈছে? ব্যাস নন্দন শুকদেৱে লৈছে। সেইটো কাৰণে শুকে সকলো দেখিহে কৈছে। শুকদেৱে যিখিনি কৈ আছে সেইখিনি দেখি কৈ আছে, আৰু পৰীক্ষিতে যিখিনি শুনি আছে
শুকে কোৱাখিনি পৰীক্ষিতেও দেখি আছে। কিয় দেখি আছে? কৃষ্ণ চৈতন্য। বাকী জগতত যিমান আছে সকলো বস্তুৱেই জড়। সেইটো কাৰণে ইয়াৰ চৈতন্য কথা, ইয়াৰ জড়তাৰ পৰা মুক্ত কৰি দিব পৰা আনন্দময় কথা। হে হেন বাবুলিবা পৰ এ গোপিকাসকল, এটা সম্বাক শান্ত কৰি এবাৰ কোনফল অ সিটো গোপী হব মোৰ এ প্ৰাণতো অধিক এ শুনা সখিতা সম্বাৰ এ প্ৰেম ভকতি। উদ্ধৱক কৈছে ভগৱান কৃষ্ণই, হেৰা উদ্ধৱ, এই গোকুলৰ গোপীসকল মোৰ প্ৰাণতকৈও বেছি মৰমৰ, মোৰ প্ৰাণতকৈও বেছি স্নেহৰ। বোলে কিয়? বোলে তেওঁলোকৰ মোৰ লগত মোৰ সম্বন্ধটো এৰাব নোৱাৰা। মই যেতিয়া হিৰণ্য গৰ্ভৰ ওপৰত গোটেই জগতৰ জীৱবিলাকক মই যেতিয়া মোৰ গৰ্ভত লৈ নাসিকাৰ ৰন্ধেৰে যেতিয়া মই জীৱব্ৰহ্মক মোৰ নাসিকাৰ ৰন্ধেৰে লৈ যেতিয়া মই প্ৰতিপালন কৰি আছিলো এই বৃন্দাবনৰ গোপীসকল, তেতিয়া সেই শুদ্ধ জীৱব্ৰহ্মৰ ৰূপত মোৰ নাসিকাৰ ৰন্ধেৰে আজাহ কৰি আছিলে। আৰু যেতিয়া মই সত্যকাল ৰচনা কৰিছিলো, এই বৃন্দাবনৰ গোপীসকলে সত্য শুদ্ধ সন্ত মহন্ত হৈ গোটেই সত্য যুগত তেওঁলোকৰ গোটেই জীৱনজোৰা তপস্যা মুখ কৰিছিলে। আৰু যেতিয়া দ্বাপৰ যুগত মই ৰাম ৰূপেৰে অৱতাৰ লৈছিলো, এই বৃন্দাবনৰ গোপীসকলে মোক ভালুক হৈ বান্দৰ হৈ মোৰ লগত কি কৰিছিলে? মোৰ সেৱা শুশ্ৰূষা কৰিছিলে। এইসকলে মোক কেতিয়াও এৰা নাই। এওঁলোকৰ লক্ষ্য কেৱল হলো মই ঈশ্বৰৰ চৰণ তেওঁলোকৰ সদায় কাম্য। আৰু সেই উদ্ধৱ মহন্ত তেওঁলোকে মোক শেষৰবাৰ প্ৰাৰ্থনা কৰিছিলে যে ৰাম ৰূপত তুমি আহিলা, তোমাৰ চৰণ স্পৰ্শ কৰিবলৈ নাপালো। ৰাম ৰূপত তুমি আহিলা, তোমাক আঁতৰৰ পৰা চুবাৰ সৌভাগ্যহে ঘটিলে। হে বাসুদেৱ, হে জগতৰ হৰি, তোমাৰ হাতত ধৰি এদিন নৃত্য কৰাৰ ইচ্ছা থাকি গ'ল। তোমাৰ চৰণ স্পৰ্শ কৰি এবাক তোমাৰ উপাসনা কৰাৰ ইচ্ছা থাকি গ'ল। আৰু তুমি আৰু আমি সদায় অভিন্ন হৈ আছিলো, তুমি আৰু আমি এদিন এক হৈ আনন্দ কৰাৰ ইচ্ছা থাকি গ'ল। সেইটো কাৰণে কি ক'লে কৃষ্ণই? যে মই দ্বাপৰ যুগত যেতিয়া নন্দৰ গৃহত যেতিয়া মই কৃষ্ণ হৈ যেতিয়া মই লীলা কৰিম, হে ঋষিসকল, হে মুনিসকল, হে সাধন সিদ্ধ যোগীসকল, আপোনাসৱ সকলো গৈ বৃন্দাবনত গোপী হৈ জন্ম ল'ব। আৰু সেইবাৰ মই আপোনালোকক মোৰ পৰিপূৰ্ণ হৃদয়ৰ প্ৰেম দিম। সেইটো কাৰণে এই কৃষ্ণ প্ৰেম কি? ঐশ্বৰিক প্ৰেম, জীৱৰ জন্মজোৰা সাধনাৰ প্ৰেম। এই জন্মজোৰা সাধনাৰ প্ৰেমৰ তত্ত্বহে উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈছে। এয়া এটা জনমৰ প্ৰেম নহয়, জনমে জনমে গোপীসকলে ঋষি হৈ মুনি হৈ সাধন সিদ্ধ যোগী হৈ ঈশ্বৰৰ চৰণ ভজিছিলে। আৰু এইবাৰ দ্বাপৰ যুগত আহি তেওঁলোকে ভগৱান কৃষ্ণক প্ৰত্যক্ষভাৱে স্পৰ্শ কৰাৰ সুযোগ পাইছে। উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই সেই তত্ত্ব কথা কৈছে। হে মোৰ অৰ্থেৰি লেগ্ৰী হৰ যত দুখ গৃহৰ যত সুখ অপতি পুত্ৰ বিষয়কো এ দেখে মহাদুখ এ মুকে কেৱল নভ প্ৰিয় আত্মা বুলি মানে হে মুকে মাত্ৰ স্মৰে মনে হে একোৱে নজানে হে মোৰ অৰ্থে লোক ধৰ্ম হে চাৰিলা বিষয় সিজনকো দেও মোৰ হে ঐশ্বৰ্য নিশ্চয়। উদ্ধৱক সৰুকে কৈছে কথাটো, সেইটো বৰ ডাঙৰ কথা কৈছে। কি বুলি কৈছে? যিসকলে মোৰ চৰণ পাবৰ কাৰণে বিষয়ৰূপী সংসাৰক ত্যাগ কৰি দিলে, সংসাৰী হল কিন্তু সংসাৰক স্বীকাৰ নকৰিলে, সংসাৰী জীৱন কটালে
কিন্তু কৃষ্ণতেহে সদায় নিমগ্ন হৈ থাকিলে। তা উদ্ধৱ মহন্তক কি বুলি কৈছে যে মোৰ যিমান ঐশ্বৰ্য আছে মই সেইখিনি তেওঁলোকক দি দিম। বোলে মই কিয় তেওঁলোকক মোৰ ঐশ্বৰ্যখিনি দি দিওঁ? বোলে মোৰ ভকতৰ কাৰণেহে মোৰ ভগৱানৰ ঐশ্বৰ্য, অভগতৰ কাৰণে মোৰ ঐশ্বৰ্য বা সম্পত্তি নহয়। এ শুনি উদ্ধৱ যেন এ দুখ গোপিকাৰ এ মই সখী মুখ প্ৰিয় তমতা সম্মাৰ হে আহিলো মধুপুৰী মুখ দেখিতে নপাৱে হে মুহুৰ বিৰহ তাপে হে আতি তনুতাৱে হে পৰম বিহ্বল ভাৱে হে মোৰ গুণ গাই এ খনে খনে মুক মাত্ৰ হে স্মৰি মূৰ্ছা যায়। উদ্ধৱক কি বুলি কৈছে? বোলে তুমি দেখিবা, তোমাক লৈ যাব মোৰ প্ৰাণৰ গোপীসকলে বৃন্দাবনলৈ, আৰু কি কৰিব জানা? মোৰ নাম লৈ লৈ মোৰ গীত গাই গাই তেওঁলোকে নৃত্য কৰিব, আৰু তাৰ পাছত কি হ'ব? তেওঁলোক অচেতন হৈ মাটিত ঢলি পৰিব। তুমি ভাবিবা এই গোপীসকলৰ মৃত্যু হ'ল নেকি? কিন্তু তেওঁলোকৰ মৃত্যু হোৱা নাই। কি হয় জানা? তেতিয়া তেওঁলোক মোৰ লগত এক হৈ যায়, তেওঁলোক প্ৰত্যেকেই মোৰ প্ৰেমত অচেতন হৈ যায়, মৃত্যু সম হৈ যায়। আৰু সেই দৃশ্য কি হ'ল? উদ্ধৱ মহন্তই প্ৰত্যক্ষ কৰিছে। এই মোৰ অৰ্থে এ শুনি উদ্ধৱ যেন এ দুখ গোপিকাৰ এ মই সখী মুখ প্ৰিয় তমতা সম্মাৰ এ গোপী সবে ৰাখি আছে এ যি কাৰণে প্ৰাণ এ বান্ধৱ উদ্ধৱ শুনা এ তাহাৰ নিদান এ যি কালত আহিলো মই এ মথুৰা পুৰীক এ মাতিয়া প্ৰবোধ দিলো এ সমস্তে গোপীক এ মূৰ পদে সখী সম এ নুহিবা আকুল এ পৰৱৰ্তী অল্প কালে এ আহিব গোকুল মূৰ বাক্যে গোপী সম এ আছে আশা কৰি এ আহিলন্তে পৰা পূৰ্ণ ৰপি প্ৰাণ হৰি এ মূৰ গুণ নাম বিনে আন কথা নাই এ মুত পান সম্পি গোপী এ জীৱে সমুদ্ৰাই যদি নিজ দেহতে শিলহন্তে চিত এ মৰিলয় হন্তে পুৰী এ বিৰহ বহনিত এ আছে চিত যিহেতু মাততা সম্মাৰ এ তাতে সে ৰহিছে প্ৰাণ এ সবে গোপিকাৰ এ প্ৰাণতো অধিক মোৰ সিটো গোপী ছয় এ তা সম্মাৰ দুখে এ নসহে হৃদয়। গোপীসকলে কৃষ্ণ কৃষ্ণ বুলি যেতিয়া কৃষ্ণ আহিছে, কৃষ্ণৰ তেওঁলোকৰ ওচৰলৈ আহি থকা দেখে, কৃষ্ণ কৃষ্ণ বুলি তেওঁলোকে যেতিয়া কৃষ্ণক মনত পেলাই থাকে, অতি সুন্দৰ হৈ কৃষ্ণ তেওঁলোকৰ ওচৰলৈ আহি থকা দেখে। আৰু কি হয়? সেই কৃষ্ণৰ লগত বৃন্দাবনৰ মাজত চৰি থকা হৰিণাবিলাকো আহি থাকে, ময়ূৰ পক্ষীবিলাকো আহি থাকে ভোমোৰা আৰু মৌমাখিবিলাক। গোপীসকল তেতিয়া নিশ্চিত হৈ যায়। কি নিশ্চিত হৈ যায়? যে আমাৰ প্ৰাণৰ কৃষ্ণই আহিছে। আৰু যেতিয়া কৃষ্ণক চুম বুলি হাতটো মেলি দিয়ে,
তেতিয়া চাইছে যে মই হৰিণাটোৰ গাতহে হাত দিলোঁ, মই ময়ূৰ পক্ষীটোৰ গাতহে হাত দিলোঁ, মই বৃন্দাবনৰ 3জোপা লতিকাজোপাৰ গাতহে হাত দিলোঁ। তেওঁলোকে কৃষ্ণকে চুইছোঁ বুলি স্পৰ্শ কৰি দিছিলে, কিন্তু হাতটো চাইছে তেওঁলোকৰ বিৰিখৰ পাততে আছে। হাতটো চাই তেওঁলোকে দেখে তেওঁলোকে হৰিণাৰ গাতহে আছে। হাতটো চাই তেওঁলোকে দেখে কি হয়, তেওঁলোকে ময়ূৰৰ গাতহে হাত দি আছে। কৃষ্ণই বুজাইছে, কি বুজাইছে? যে এই কৃষ্ণ ৰূপত মোক কেৱল মনত দেখিবা। যদি মোক তোমালোকে প্ৰত্যক্ষভাৱে চুব বিচাৰিছা, এই বৃন্দাবনৰ হৰিণ ৰূপত স্পৰ্শ কৰা, এই বৃন্দাবনত চৰি থকা এই ময়ূৰ পক্ষীৰ ৰূপত স্পৰ্শ কৰা, এই বৃন্দাবনত তোমালোকক বিৰিখ ৰূপেৰে প্ৰতিপালন কৰি থকা এই 3 তৰুকা লতিকাবিলাকক স্পৰ্শ কৰা। বোলে কি? এইবিলাকো ময়েই। যিদিনাখন তোমালোকে এই বৃন্দাবনত থকা ধূলি বালি 3 তৰু লতিকা, ময়ূৰ চৰাই আৰু বিভিন্ন ধৰণৰ পক্ষী আৰু লগতে হৰিণবিলাক মই ভগৱান কৃষ্ণ বুলি তোমালোকে দৰ্শন নাপাবা, তেতিয়ালৈকে তোমালোকে মোক নিৰ্মল প্ৰেম কৰিছোঁ বুলি ভাবিব নোৱাৰিবা। সেইটো কাৰণে নাৰদেও আহিলে এবাৰ সেয়া গোকুলত কৃষ্ণক দৰ্শন কৰিবলৈ। নাৰদটো আহি পাগলেই হৈ গ'ল। বৃন্দাবনত গোপীয়ে কৃষ্ণ কৃষ্ণ ধ্বনিৰে কৃষ্ণৰ গীত গাই গাই যেতিয়া যমুনাৰ পৰা জল আনিবলৈ যায়, যমুনাত কৃষ্ণই কি কৰি থকা দেখে? বাঁহী বজাই স্নান কৰি থকা দেখে। জল আনিবলৈ যেতিয়া তেওঁলোকে নামি যায়, কৃষ্ণক এবাৰ চুই চাওঁ বুলি ভাবে, তেতিয়া দেখে সেয়া যমুনাৰ জলহে, কৃষ্ণ নহয়। হয়নে বাৰু? তত্ত্বটো বুজাইছে ভগৱান কৃষ্ণই। যদি তোমাৰ হৃদয়ত মোৰ প্ৰেম আছে, তুমি যেনিয়েই চোৱা মোকে দেখিবা। যদি তোমাৰ হৃদয়ত মোৰ প্ৰতি ভক্তি আছে, তুমি যেনিয়েই দৃষ্টি নিদিয়া কিয়, তোমাক ময়ে দেখা দিম। যদি তোমাৰ মোৰ প্ৰতি সেই নিৰ্মল ঈশ্বৰিক প্ৰেম নাই, তেতিয়াহ'লে মোক তুমি যিমান চাবলৈ বিচৰা কিয়, কেতিয়াও তুমি মোক দেখা নেপাবা। ভাগৱতৰ 10ম স্কন্ধত গোপী গোপন হৈ থকা তত্ত্ব, উদ্ধৱ সকলোকে উদ্ধাৰ কৰি দিব পৰা তত্ত্ব, এই 2 তত্ত্বৰ সংযোগ কেৱল ভগৱান কৃষ্ণ। সেইটো কাৰণে নাম ৰাখিছে কি? গোপী উদ্ধৱ সংবাদ। কিমান ৰহস্যময় তত্ত্ব কথা ইয়াত। সেইটো কাৰণে পৰীক্ষিত নিপদীক কি বুলি কৈছে? তুমি মনত এতিয়া কেৱল আনন্দ আৰু আনন্দই পাবা। বোলে কিয়? এই কথা যে মই তোমাক কৈ আছো, তুমিতো দেখি আছা প্ৰতিটো বস্তু, তুমিতো পাই আছা প্ৰতিটো তত্ত্ব। ভগৱান কৃষ্ণই যেতিয়া গোপীসকলৰ লগত নৃত্য কৰিছে, মই তোমাক কওঁতে হে পৰীক্ষিত মই সেয়া দেখা পাই আছো। আৰু পৰীক্ষিতে কি কৰিছে? পৰীক্ষিতেও আত্মদৃষ্টিৰে সেয়া দৰ্শন কৰি আছে। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত। এই কথাৰ ইমান মহিমা আছে যে ভাগৱতৰ 11 স্কন্ধত উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত তেওঁ বাক্য দি দিলে। বোলে কি? মই বৈকুণ্ঠলৈ যাম, কিন্তু হে উদ্ধৱ, মোৰ সমস্ত শক্তি, মোৰ সমস্ত সামৰ্থ্য, মোৰ সমস্ত মহিমা মই সমস্তখিনি ভাগৱতত থৈ যাম। ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে যে যি ঠাইতে মোৰ এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন হ'ব, মই সেই ঠাইতে আহি প্ৰকাশ হৈ দিম। বোলে কিয়? মই মোৰ ভাগৱতৰ সংগ কেতিয়াও নেৰো। সেইটো কাৰণে ভাগৱত ভগৱানৰ বাংময় মূৰ্তি। যেতিয়াই চৈতন্য কৰি দিয়া হয়, তেতিয়াই কৃষ্ণ প্ৰকাশ হৈ যায়। সেইটো কাৰণে ভাগৱত পাঠ কৰিলে যিমানে আহি ইয়াত সেৱা ধৰে, ধূপ চাকি শলিতা অৰ্পণ কৰে, সকলোৱে ইয়াৰ আশীৰ্বাদৰ ভাগ পায়। কিয়? ভগৱান কৃষ্ণই কেৱল এজনক প্ৰেম কৰা নাই, ভগৱান কৃষ্ণই কেৱল এগৰাকী গোপীক ভাল পোৱা নাই, ভগৱান কৃষ্ণই বৃন্দাবনৰ সহস্ৰ গোপীক সমদৃষ্টিৰে চাইছে। তাৰ অৰ্থ এইটোৱেই যে মোক যি ভক্তি কৰে, মোক যি শ্ৰদ্ধা কৰে, মোক যি উপাসনা কৰে, মই কাকো কেতিয়াও মই পৃথক নেদেখো। বৃন্দাবনৰ গোপীসকলে যিদৰে মোৰ গীত গাই, মোৰ গুণ গাই,
যিদৰে সাক্ষাৎ মোক পোৱাৰ আনন্দ পাইছিলে, ভক্তিভাৱেৰে শ্ৰদ্ধাভাৱেৰে এই ভাগৱত কথাটি শ্ৰৱণ কীৰ্তন কৰিব, মই স্বৰূপ কৃষ্ণৰ চৰণৰ আশীৰ্বাদ আৰু আনন্দ সেই জীৱই নিশ্চিতভাৱে লাভ কৰিব। শুনক 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 হয় হয় ভক্তি ভাগৱত ভক্তি হ'ব লাগিব। সেইটো কাৰণে ভাগৱত ধৰ্ম বুলি আমাক ভাগৱত শাস্ত্ৰই এটা শুদ্ধ ধৰ্ম দিছে। ভাগৱত শাস্ত্ৰই আমাক যি ধৰ্ম দিছে সেই ধৰ্ম হ'ল মহাভাগৱত মহাধৰ্ম। আপোনাৰ প্ৰশ্নটো স্পষ্টকৈ কওক, মই বুজি পোৱা নাই আপোনাৰ প্ৰশ্নটো। অঁ হয় যিকোনো ভক্তি কৰিলে ভগৱানক নেপায় নহয়। ভক্তি মানে ভাগৱত শাস্ত্ৰই গোপীসকলৰ যি ভক্তিৰ কথা কোৱা হৈছে, এয়া হ'ল নিৰ্গুণ ভক্তি। এয়া হ'ল নিৰ্গুণ ভক্তি দেই। গুণময় ভক্তি কোনে কৰিছিলে? 28 সহস্ৰ ঋষিয়ে কৰিছিলে, যজ্ঞৰ দ্বাৰা কৰিছিলে, হয়নে? একো নাপালে। সেইটো কাৰণে কি ভক্তি কৰিব লাগিব? ভাগৱত শাস্ত্ৰই যি ভক্তিৰ কথা কৈছে সেই ভক্তি, অৰ্থাৎ নিৰ্গুণ ভক্তি কৰিব লাগিব। এই নিৰ্গুণ ভক্তিৰ কথাহে ভাগৱতে কৈছে। আৰু ভক্তি কৰিলেই যে ভগৱানক পাব, হয়নে বাৰু? এইটো নিশ্চিত আপুনি মই ক'বও নোৱাৰোঁ, আমি এইটো কাকো জনাবও নোৱাৰোঁ। কেনেদৰে ভক্তি কৰিলে ভগৱানক সাক্ষাৎ পাব সেই ভাগৱত শাস্ত্ৰই কৈছে। সেইটো কাৰণে ভাগৱত শাস্ত্ৰ অন্য শাস্ত্ৰতকৈ আমি প্ৰথমতে কৈছোঁ ভাগৱত গ্ৰন্থ বিপৰীত। কাৰণ অন্যবিলাক শাস্ত্ৰ, ভাগৱত কি? ভগৱানৰ বাংময় মূৰ্তি। ভাগৱত ভগৱানৰ বাংময় মূৰ্তি। এতিয়া মূৰ্তি তিনিবিধ আছে, মূৰ্তি তিনিবিধ আছে। এবিধ মূৰ্তি হ'ল কি? মৃন্ময়। মৃন্ময় মানে মাটিৰ মূৰ্তি। মাটিৰ মূৰ্তি ক'ত আছে? এই পঞ্চভূতৰ দেহটো মাটিৰ মূৰ্তি। এই পঞ্চভূতৰ দেহটোক যি চলাই আছে সেই মূৰ্তিটো হ'ল চিন্ময়। চিন্ময় মানে আত্মা, আমাক যি আত্মাই ধৰি আছে, হয়নে? মৃন্ময়ৰ পূজা নাই, চিন্ময়ক দেখা পোৱা নাযায়, নেদেখিলে উপাসনা কৰিব নোৱাৰি, হয়নে বাৰু? সেইটো কাৰণে ভগৱান কৃষ্ণই এবাৰ এটা নতুন মূৰ্তিৰ ৰূপ ল'লে। উদ্ধৱৰ আগত তাত প্ৰৱেশ হৈ দেখাই দিলে, বোলে কি মোৰ এটা মূৰ্তি হ'ল বাংময়। বাংময় কি? বাংময় হ'ল ভাগৱত মূৰ্তি। এয়া শ্ৰৱণ কীৰ্তন ধৰ্মৰ কথা কোৱা হৈছে। বাংময় মানে ভাগৱত মানে এয়া নিৰ্গুণ মূৰ্তি, শব্দব্ৰহ্মৰ মূৰ্তি। বুজি পাইছেনে? যদি আপুনি গুৰুদেৱ নাম ভকত এই 4 বস্তুৰ তত্ত্বৰ কথা ভাগ পাইছে, তেতিয়াহ'লে আপোনাক বহলাই কোৱাৰ একো প্ৰয়োজন নাই। বুজিছেনে বাৰু? বাংময় মানে শব্দব্ৰহ্মৰ কথা কোৱা হৈছে, বাক্যৰ কথা কোৱা হৈছে। আৰু এই মূৰ্তি ভাগ কি? এই মূৰ্তি ভাগ হ'ল সৰ্বশ্ৰেষ্ঠ। সেইটো কাৰণে গুৰুজনে আমাক কি দিছে? উপাসনা কৰিবৰ কাৰণে আমাক বাংময় মূৰ্তি দিছে, বাক্য মূৰ্তি দিছে। আৰু আপোনাৰ কিবা প্ৰশ্ন আছে যদি জনাওক। কৃষ্ণ ভাল পালো দেই বাজনা। কৃষ্ণ যে ভক্তি কেনেকে কৰিব লাগে উদ্ধৱক শিকাইছে। কোনে শিকাইছে? কৃষ্ণই শিকাইছে। কেনেকে শিকাইছে? কৰি শিকাইছে। মুখেৰে কৈ শিকোৱা নাই, কৃষ্ণই কৰি শিকাই দিছে। বোলে কেনেকে শিকাই দিছে? তুমি জানিছা মই পৰমাত্মা,
তুমি বুজিছা মোৰ এইটো দেহ নহয়, মোৰ এইটো আত্মা। কৃষ্ণৰ সেইটো দেহ নহয়, উদ্ধৱে জানিছে সেইটো কি, সেইটো তেওঁৰ আত্মা। আৰু উদ্ধৱ অৰ্জুনকো কৈছে গীতাত জ্ঞান যোগত, অজোপি সনৱদ্বয় আত্মা ভূতানামিশৰো অপি সনঃ প্ৰকৃতিম সাম অধিষ্ঠায়া সম্ভমামি আত্ময়া। গীতাৰ জ্ঞান যুগত কৈছে এই কথাটো। অজো অপি সনৱদ্বয় আত্মা, হে মোৰ সখা অৰ্জুন, তোমাৰ সন্মুখত যে কথা কৈ আছো, এই যে মই তোমাক গীতা কৈ আছো, এইজন কৃষ্ণ কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত জন্ম হৈ দেখাইছোহে, বোলে কি মোৰ জন্ম মৃত্যু নাই। অজো অপি, মোৰ জন্ম মৃত্যু নাই। অপি মানে কি, অপি মানে কিন্তু, বোলে মই কি, মই আত্মা, মোৰ আকাৰ নাই, মোৰ ৰূপ নাই, মোৰ ৰস নাই, মোৰ গন্ধ নাই, মই সত্য শুদ্ধ আৰু সনাতন। কিন্তু কি হয়, মই মোৰ নিজৰ ইচ্ছা শক্তিৰ দ্বাৰা মই নিজক নিজে নিৰ্মাণ কৰি ল'ব পাৰো। সেইটো কাৰণে ভূতানাম অপি সনঃ, এই জগতত যি পঞ্চভূত আছে, এই পঞ্চভূত ময়েই। এয়া কি, এয়া মোৰ বহিৰংগা তত্ত্ব। এই পঞ্চভূতক সদায় চৈতন্য কৰি ৰখা, কোনেও যি দেখা নাপায়, এয়া মোৰ চিন্ময় তত্ত্ব। এয়া কি, এয়া হলো মই আত্মা। সেইটো কাৰণে কৃষ্ণই কি বুলি কৈছে, মোৰ আত্মাৰূপে কৃষ্ণ, মোৰ জন্ম নাই, মৃত্যু নাই, মোৰ যেতিয়াই ইচ্ছা হয় মই তেতিয়াই তোমাৰ সন্মুখত নিজস্ব ৰূপত প্ৰকাশ হ'ব পাৰো। সেইটো কাৰণে এইবাৰ অৰ্জুনৰ আগত, পাণ্ডৱৰ আগত, দুৰ্যোধনৰ আগত, বিদুৰৰ আগত আৰু বৃন্দাবনৰ গোপীৰ আগত কি হৈছে, ভগৱান কৃষ্ণ ৰূপত প্ৰকাশ হৈছে। এই কৃষ্ণ মানে কি, কিসহেন শব্দ ইটো পৃথিৱীবাচক হইল, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ হইলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, ন আনন্দক মাত্ৰ কয়। কৃষ্ণৰ তত্ত্বটো হল নাম, কৃষ্ণৰ তত্ত্বটো ৰূপ নহয়। নামক কেতিয়াও একো গুণে বান্ধিব নোৱাৰে। সেইটো কাৰণে নামৰ যিটো আচল আত্মিক আনন্দ, এই আত্মিক আনন্দৰ তত্ত্বটোৰ নাম হল কৃষ্ণ। সেইটো কাৰণে কৃষ্ণই কেতিয়া আঁঠু কাঢ়িছে, ৰিঙা পাৰিছে, তাৰ আগলৈকে কৃষ্ণই আঁঠুও পঢ়া নাই, ৰিঙাও পৰা নাই। যিদিনাখনলৈকে গড়গড়িখি আহি তেওঁ কৃষ্ণ নামটো ৰখা নাই, যিদিনাখনলৈকে নন্দৰ দুলাল কান্হাই বুলি, হয়নে, গোপাল বুলি কেৱল সকলোৱে সম্বোধন কৰিছে, তেতিয়ালৈকে কৃষ্ণ একে ঠাইতে শুইহে থাকে, হাত ভৰিহে লৰাই থাকে। যিদিনাখন গড়গড়িখি আহি এই পৰম ব্ৰহ্ম, পৰম পিতা, পৰমেশ্বৰ কৃষ্ণৰ যিদিনাখন কৃষ্ণৰ নাম ৰাখি দিলে, সেইদিনাখন কৃষ্ণই আঁঠু কাঢ়িছে, সেইদিনাখন কৃষ্ণই ৰিঙা পাৰিছে। বোলে কিয়, বোলে মোৰ নামটোহে চৈতন্য, মোৰ নামহে চৈতন্য বস্তু, মোৰ নাম ৰখাৰ কাৰণেহে মই আঁঠু কাঢ়িছো, ৰিঙা পাৰিছো। আৰু গড়গড়িখীয়ে যেতিয়া ৰামকৃষ্ণ নাম ৰাখি দিলে, বৃন্দাবনৰ গোপীয়ে সমস্ত নাম পাহৰি থাকিলে, কেৱল মুখত লবলৈ ললে কি, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ। সকলোৰে মুখত যেতিয়া কেৱল হৰিৰ নামেই প্ৰকাশ হব, হৰি সেই ঠাই এৰি ক'ত থাকিব। গো, গো শব্দে বেদ, গো, গো শব্দে উপনিষদ, গো, গো শব্দে ধনু, গো, গো শব্দে গাই, গো, গো শব্দে গোবিন্দ, গো, গো শব্দে গোবৰ্ধন, গো, গো শব্দে গোপাল। এই সমস্ত তত্ত্ববিলাকক য'ত প্ৰতিপালন কৰা হয়, সেই ক্ষেত্ৰখনৰ নাম হল গোকুল ধাম। এই সমস্তখিনিৰ তাত কি হ'ব লাগিব, অনুশীলন হ'ব লাগিব। সেইটো কাৰণে কৃষ্ণ নাম গোপনে আহি ৰাখিছে। কোনে, গড়গড়িখীয়ে। কংসৰ ভয়ত গোপনে ৰাখিছে। কংসকনো কৃষ্ণ নামটোৰ ভাগ কিয় নিদিয়ে? আৰে কংস পাপী, কংস তাপী, কংসই কৃষ্ণৰ নাম শুনিয়ে তাক বধ কৰো কৰিছে। কৃষ্ণৰ জন্মৰ আগৰ পৰাই যি শত্ৰুতা কৰে, সেইজনক কৃষ্ণ নামৰ ভাগ কেতিয়াও দিব নোৱাৰে। কিন্তু কংসও ভকত হৈ গল। বোলে কিয়? শয়নে সপোনে কেৱল কৃষ্ণকে মাতিবলৈ ললে, কৃষ্ণ কৃষ্ণকে দেখিবলৈ ললে।
কৃষ্ণৰ সংঘতে বুকুত হেঁচা মাৰি তেওঁক মৃত্যু দিয়া দেখিবলৈ ল'লে। আৰু উপায়ন্তৰ হৈ কি হ'ল, এইবাৰ কংসৰায়ে ভাবিলে যে এই শত্ৰুজনক এবাৰ মিত্ৰ কৰোঁ, এই মিত্ৰজনকে মই শত্ৰু কৰোঁ। সেইটো কাৰণে কাক মাতি আনিলে? মাতি আনিলে তেওঁ খুৰাকক, অকুৰ খুৰাক। অকুৰ খুৰাক মাতি আনি ক'লে যে অকুৰ খুৰা মোক এটা সহায় কৰি দিব লাগে। এতিয়া কংস এনেও কালান্ত, তাতে সহায় কৰি দিব লাগে বুলি কৈছে। কংসই কাকো অনুনয় বিনয় নকৰে, দম দিহে কয়। কিন্তু অকুৰক কি কৈছে? অকুৰক মাতি আনি কৈছে যে হে খুৰাদেউ, মোক আপুনি কৃপা কৰি এটা সহায় কৰি দিয়ক। এতিয়া কিয় সহায় কৰি দিব লগা হৈছে? আটাইতকৈ ডাঙৰ বস্তুটো আনি দিব লাগিব, যিটো বস্তু কোনেও আনিব নোৱাৰে। কাক আনি দিব লাগিব? ৰামকৃষ্ণক আনি দিব লাগিব। ৰামকৃষ্ণক বধিবৰ কাৰণে পুতনাক পঠালে, চক্ৰপাতক পঠালে, অঘাসুৰ পঠালে, বকাসুৰ পঠালে, তিন্নাসুৰ পঠালে, কিমান অনুচৰ পঠালে। সকলো অনুচৰেই বধহে হ'ল, কৃষ্ণক কোনেও মৃত্যু দিব নোৱাৰিলে, আনিবও নোৱাৰিলে। এইবাৰ কাক দায়িত্ব দিয়া হ'ল? অকুৰ খুৰাক দায়িত্ব দিয়া হ'ল। অকুৰে যেতিয়াই কৃষ্ণৰ কথা শুনিলে, কংসৰ ওচৰতে কান্দিবলৈ লাগিল যে মোৰ কি জীৱনৰ মহাপুণ্যৰ ফল, যি অমৃত কৃষ্ণক মই ইয়াৰ পৰা চাব বিচাৰো, যি কৃষ্ণৰ নাম জপি জপি মই সদায় শয্যালৈ যাওঁ, যি কৃষ্ণৰ নাম লৈ লৈ মই সদায় শুৱাৰ পৰা উঠো। হে কংসৰাই, তুমি যে মোক কিমান কৃপা কৰিছা, মই তোমাৰ ওচৰত সদায় ঋণী হৈ থাকিম। তুমি পৰম ব্ৰহ্ম পূৰ্ণানন্দ হৰি কৃষ্ণক আনিবৰ কাৰণে মোক তুমি কৈছা। এতিয়া কি হ'ল? কংসকে গৈ অকুৰে সাবত মাৰি ধৰিলে। কিয় সাবত মাৰি ধৰিছে? কংসকে কৃষ্ণ দেখিছে। এই যে কৃষ্ণক আনিবলৈ যে অকুৰক আজ্ঞা কৰিলে, ইমান তেওঁ ভাল পাইছে, কংসক গৈ অকুৰে সাবতি ধৰিছে, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ। আৰু কংসই হাতটো খুলি দি কৈছে, খুৰা মই কৃষ্ণ নহয়, মই কংসহে। মই তোমাক গোকুল ধামৰ পৰা কৃষ্ণক আনিবলৈহে আজ্ঞা কৰিছো। কৃষ্ণৰ প্ৰেম, কৃষ্ণৰ ভক্তি, কৃষ্ণৰ উপাসনা। সন্মুখত কংস থাকিলেও হ'ব পাৰে, সন্মুখত কৃষ্ণ নাথাকিলেও হ'ব পাৰে, অকলে থাকোঁতেও কৃষ্ণৰ উপাসনা হৈ থাকিব পাৰে। সেইটো কাৰণে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। হে ৰাম, হে মোৰ বাকে গোপী সম, হে আছে আশা কৰি, হে আশিলন্তে পৰা পুন ৰপি প্ৰাণ হৰি। হে মোৰ গুণ নাম বিনে, হে আন কথা নাই, হে মুত পান সম্পি গোপী, এ জীৱে সমুদায়। যদি নিজ দেহা তয়া চিল হেন্ত চিত, হে মৰি লয় হন্দে পুৰি, হে বিৰহ বহনী। এ আছে চিত্ত যিহেতু মাততা সম্বাৰ, এ তাতে সে ৰহিছে প্ৰাণ, এ সবে গোপিকাৰ। হে প্ৰাণতো অধিক মোৰ, অ সিটো গোপীচয়, অ তা সম্বাৰ দুখে আৰু, হে নসহে হৃদয়, অ হেন জানি সত্তৰে চলিও গোপপুৰ, অ বচন সন্দেহ কয়া, এ কৰা দুখ শুকনি গদতি ৰাজা, এ শুনায়াত পৰে, এ যে বেহেনয়া দেশকো হৰিলা দামোদৰে। এ কৃষ্ণ বাক্য সন্দেশ লৈলন্ত গৌৰৱে, ও গীতাঞ্জলি ভূঞা পাছে উঠিলা উধৱে, ও
ও মাধৱ কনে বুলিলা তুতিবাক এ তোমাৰ পাৱত চুম্পি আছো আপোনাক এ হেন জানা নাথ মই তজু নিজ ভিতৰ এ কিনো ভাগ্য মোহৰ কৰিব উপভোগিত এ কৰিলা সাদৰে প্ৰদক্ষিণ বাৰ হাত এ প্ৰণামিলা জোৰ হাতে কৰি প্ৰণিপাত এবাৰ দুবাৰ নহয় কৃষ্ণ কৃষ্ণ ধ্বনি কৰি কৰি কৃষ্ণক 7 বাৰ প্ৰদক্ষিণ কৰিছে আৰু সেৱা কৰিছে কৃষ্ণ কৃষ্ণ বুলি নাম লৈ লৈ কৃষ্ণক আকৌ এপাক ঘূৰি আকৌ কৃষ্ণৰ চৰণত শিৰটো স্পৰ্শ কৰি উদ্ধৱে সেৱা কৰে এনেকে উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক 7 বাৰ প্ৰদক্ষিণ কৰি কি কৰিছে সেৱা কৰিছে ও কিয় 7 বাৰ কৰিছে পৰীক্ষিতক অভিসম্পাদ দিয়া আছে 7 দিনতেই তোমাক তক্ষক নাকে দংশন কৰি মৃত্যু দিব এই 7টা দিনত তোমাৰ 7টা তত্ত্ব সাক্ষাৎ হ'ব লাগিব সেইটো কাৰণে কি কৰিছে বাৰ বাৰ নেলাগে মোক এটা চান্সেই দিছো পোৱাৰ হেৰা উদ্ধৱ মহন্ত এই একেবাৰতে 7 বাৰ প্ৰদক্ষিণ কৰি মোক সেৱা কৰা বলে কি 7টা জনম তুমি উদ্ধাৰ হৈ যাবা এই যি এই কথা শ্ৰৱণ কৰিব সিও উদ্ধাৰ হৈ যাব বলে কিয় সদায় লগতে ৰখা প্ৰাণৰ বান্ধৱ কৃষ্ণ উদ্ধৱ মহন্তই যদি নিকটত পায় এবাৰ দুবাৰ নহয় প্ৰত্যেকবাৰেই 7 বাৰ সেৱা কৰে হয়নে বাৰু এই 7টো হ'ল এটা কি পৰিমাণ এই পৰিমাণ অংকৰ নহয় এই পৰিমাণ হিচাপৰ নহয় হয়নে বাৰু আমি যে কওঁ কিনো 7 ফলাব লাগিছ হয়নে যি কথা কৈ থাকিলে অন্ত নহয় যি কাম কৰি থাকিলে সমাপ্ত নহয় সেই কামৰ নাম কি 7 বাৰ কৰা 7 বাৰ কৰা মানে কি 12 বাৰ যিমান বাৰ সিমান বাৰ যিখিনি কেতিয়াও আমি পৰিমাণেৰে হিচাপ কৰি শেষ কৰিব নোৱাৰো সেই তত্ত্বৰ অৰ্থত কোৱা হৈছে কি 7 বাৰ বুলি হে ৰাম মাখিলা মাথাত তুমলি ও কৃষ্ণ পদ ধূলি এ পাছ ভৰি লৰি ভয়লা হে জয় কৃষ্ণ বুলি ও হৃদয় পদ্মত ধৰি এ কৃষ্ণৰ চৰণ এ মুখে মাধৱৰ নাম এ কৰিয়া কীৰ্তন এ সুবৰ্ণে ৰচিত ৰথে অচৰি মহামতী হে উদ্ধৱ মহন্ত গৈলা হে গোকুলক প্ৰতি কৃষ্ণৰ প্ৰেমটো গীত ঐশ্বৰিক কৃষ্ণৰ কাৰো প্ৰতি মায়া দৃষ্টি নাই উদ্ধৱক ৰথত উঠাই কৈছে হে মোৰ প্ৰাণৰ বান্ধৱ মোৰ সখীসকলক ক'বা যে তেওঁলোকৰ বিৰহত ময়ো বৰ কাতৰ হৈ আছো আৰু উদ্ধৱ যেতিয়া গৈ গৈ নেদেখা হ'ল তেতিয়াহে কৃষ্ণই কৈছে হেৰা বান্ধৱ ও তোমাক ডাঙৰ কথা এটা ক'বলৈ থাকি গ'ল বোলে কি কথা ক'বলৈ থাকি গ'ল বোলে মোৰ পিতৃ মাতৃ নন্দৰ খবৰ লৈ আহিবা মোৰ পিতৃ মাতৃ নন্দ যশোদাৰ খবৰ লৈ আহিবা সেই কথাটো উদ্ধৱে নুশুনিলে কিয় নুশুনিলে উদ্ধৱক সেই কথা ক'বলৈ কৃষ্ণই পাহৰিলে কি প্ৰেম ভকতৰ প্ৰতি ভগৱানৰ প্ৰেম এই ভগৱানৰ ভকতৰ প্ৰতি প্ৰেম পিতৃ মাতৃ ককাই ভাই ইষ্ট মিত্ৰ এইবিলাকে কেতিয়াও স্পৰ্শ নকৰে হে ৰাম হে অসংখ্য গৰুৰ পদ হে ধূলি চন্ন পথ হে নাকলিলা একো গোপী হে উদ্ধৱৰ ও সিহে তো সিদিনা পাইলা নন্দৰ মন্দিৰ ও দেখিলা অদ্ভুত শিক হে গোপৰ পুৰী
উদ্ধৱে ভয় কৰিছিলে কিয় ভয় কৰিছিলে যে মই একেদিনাই গৈ নন্দৰ ঘৰ নাপামগে বোলে কিয় নাপামগে এই গোপীসকলে মোৰ ৰথখন ৰাখি ৰাখি ৰাস্তাত বৰ দিগদাৰ কৰিব হয়নে এবাৰো ৰখা নাই গোপীয়ে উদ্ধৱৰ ৰথ কিয় ৰখা নাই গোপীৰ প্ৰেম কৃষ্ণ এক শৰণ হৰিত ভজন হয়নে নিৰ্গুণ প্ৰেম যাক কেতিয়াও গুণে বান্ধিব নোৱাৰে সেইটো কাৰণে কৃষ্ণৰ বান্ধৱে খবৰ ল'বলৈহে গৈছে খবৰ আনিবলৈহে গৈছে কৃষ্ণৰ বান্ধৱে হয়নে কৃষ্ণ নহয় সেইটো কাৰণে তেওঁলোকৰ দৃষ্টিকোণ কেৱল কৃষ্ণ ৰথ নৰখাৰ কাৰণ যদি কৃষ্ণ গ'লহেঁতেন তেওঁলোকক ক'ব নালাগে তেওঁলোকে যোজন আঁতৰৰ পৰাই চন্দন তুলসীৰ সুগন্ধি পালেহেঁতেন কিন্তু উদ্ধৱৰ লগত সেই সুগন্ধি নাই এই অসংখ্যাত ঋতুমতী গাই আছে যত তাৰে অৰ্থে যুঁজে বিষে কামে হুয়া মত্ৰ বিহৰণা দৰৱাতি সবতম বোলে দেখিয়া নাদয় যেন তেজয় গোকুলে ধাবে নিজ বাচৰুক উষাৰৰ ভৰে হেন ধেনু সব ভীত নিৰন্তৰে অসংখ্য ধৱল বৎস দেৱ পাৰে চানি ঘৰে ঘৰে সবাদমু হন বংশী ধ্বনি উদ্ধৱে আহি কুকুল ধাম দেখি আচৰিত হৈ গ'ল যে মোক গোপীৰ খবৰ ল'বলৈহে পঠাইছিলে মই কি দৃশ্য দেখিলো বিষবিলাকে কি কৰিছে বিষবিলাকে গাভীবিলাকক প্ৰেমৰ আলিংগন কৰিছে গাইবিলাকক আৰু গাইবিলাকে কি কৰিছে সিহঁতৰ ওহাৰত এই বৎসবিলাকৰ কাৰণে অমৃত ধাৰণ কৰি ৰাখিছে এনেকে ৰাখিছে যেন বৎসবিলাকে দুগ্ধ পান কৰিব নালাগে যেন তলত ৰুই দিলেই দুগ্ধ পাই যাব হয়নে বাৰু গৰুবিলাকৰ কথা বিষৰ কথা কিয় কৈছে উদ্ধৱে সেয়া দেখিছো বুলি কিয় কৈছে ভগৱান কৃষ্ণৰ নাম হ'ল গোপাল ভগৱান কৃষ্ণৰ নাম গোবিন্দ হয়নে বাৰু এই গো হ'ল তেওঁৰ তত্ত্ব বোলে কি ৰূপ ধৰ্ম ৰূপেৰে বিষ পৃথিৱী ৰূপেৰে এই গাই বোলে কোন ময়েই সেইটো কাৰণে উদ্ধৱৰ সেই দুটা বস্তুত দৃষ্টি পৰিছে এই ধৰ্ম আৰু বিষৰূপী ধৰ্ম আৰু এই ধেনুৰূপী গায়ে যাক প্ৰতিপালন কৰি আছে এয়া হ'ল বৎসৰূপী কি মই প্ৰতিপালন কৰা জীৱবিলাক তেওঁ উদ্ধৱক কি দৰ্শন কৰাইছে ঈশ্বৰ দৰ্শন কৰাইছে তত্ত্বৰূপত ধাৱে নিজ বাচৰুক উষাৰ নভৰে হেন ধেনু সব ভীত নিৰন্তৰে অসংখ্য ধৱল বৎস দেৱ পাৰে চানি ঘৰে ঘৰে সবদমু হন বংশী ধ্বনি উদ্ধৱ আচৰিত হৈছে যে কৃষ্ণ আছে মথুৰাত আৰু প্ৰত্যেকৰ গৃহত দেখোন বাঁহী বজাইছে কি বাঁহী বজাইছে মোহন বাঁহী বেলেগ বাঁহী বুলি কোৱা নাই কিয় মোহন বাঁহী বুলি কৈছে যিটো বাঁহীয়ে কৃষ্ণক মোহিত কৰি আহিছে যিটো বাঁহীয়ে কেৱল জীৱক মোহিত কৰা নহয় ভগৱানক মোহিত কৰে সেই বাঁহীটোৰ নাম কি মোহন বাঁহী সকলোকে মোহিত কৰাজনক যিটো বাঁহীয়ে মোহিত কৰে হয়নে বাৰু সেইটো কাৰণে কৃষ্ণৰ বাঁহীটো কি হয় শুকান বাঁহৰ গোপোলা বাঁহী হয়নে প্ৰতীক অৰ্থত কৃষ্ণৰ প্ৰতিটো বস্তুৱেই তত্ত্ব হয়নে বাৰু এহাতত তেওঁ কি লৈছে এহাতত তেওঁ লৈছে গীতাভাগ অন্য হাতত তেওঁ কি লৈছে অন্য হাতত তেওঁ লৈছে বাঁহীটো
গীতা এজনক দিছে অৰ্জুনক, বাঁহীটো কাকো নিদিয়ে। কিয় বাঁহীটো কাকো নিদিয়ে? বাঁহীটো সম্পূৰ্ণ শুকান হ'ব লাগিব, হয়নে? যাৰ হৃদয়ত লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, ঘৃণা, তৃষ্ণা, ভয়, এই ৰসবিলাক শুকাই শুকাই নিষ্কাম প্ৰেমত যি বাঁহী শুকান হৈ গৈছে, হয়নে? সেই শুষ্ক বাঁহীতে ৰামকৃষ্ণ নামৰ ধ্বনি অতি সুন্দৰকে কীৰ্তন হ'ব। সেইটো কাৰণে এই বাঁহীত কেৱল সুৰেই জংকাৰিত নহয়, এই বাঁহীত প্ৰকাশ হয় কোন? বাসুদেৱ কৃষ্ণ। এইটো কাৰণে গোকুল ধামত কৃষ্ণ যদিও গুণময় ৰূপত আছে, বাঁহীৰ সুৰ ৰূপত, কৃষ্ণৰ নাম ৰূপত, ভগৱান কৃষ্ণৰ ভক্তি ৰূপত মূৰ্তিমন্ত হৈ আছে ক'ত? গোকুল ধামত। যেতিয়াই উদ্ধৱ গৈ গোকুল ধামত পালে, কি হলে? এই বিষয় লৈছে ধৰ্মৰূপ, গাইবিলাকে লৈছে বসুমতী গাভী ৰূপ, বৎসবিলাকে লৈছে সমস্ত জীৱৰ ৰূপ। আৰু কি হৈছে? এইবিলাকক লাগে কেৱল ঈশ্বৰৰ আনন্দ, আৰু এই ঈশ্বৰৰ আনন্দক পান কৰা অৰ্থত কি হৈছে? প্ৰত্যেকৰ গৃহত উদ্ধৱে শুনা পাইছে, কি হৈছে? মধুৰ বাঁহীৰ সুৰ, কেৱল ৰাম কৃষ্ণ ৰাম কৃষ্ণ। গতিকে এই অমৃতময় কথা কাক কৈ আছে? পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈ আছে। হে ৰাম ও এৰনেৰ লোৱাথ এ লোকৰ আৰাম ও মঠে দধিতাৰ ধনী এ সুনন্ত উধম। দধি মন্থন কৰোঁতে লৰফৰ শব্দ এটা হৈ নাথাকে জানো, হয়নে? অকল সেই শব্দটোহে শুনিছে উদ্ধৱে। আৰু কি শুনিছে? প্ৰত্যেক গোপীয়ে দধি মন্থন কৰি আছে, দৈ মন্থন কৰি আছে, আৰু কি কৰিছে? মুখেৰে কৃষ্ণৰ গীত গাই আছে। এতিয়া দধি মথাৰ অৰ্থটো আমি বুজি পাম জানো? আমিতো সংসাৰৰ সমস্যা মন্থন কৰি থাকোঁতে আমাৰ জীৱন শেষ হৈছে। ৰোগ ব্যাধি অপায় অমংগল, এইবিলাকক মন্থন কৰোঁতে কৰোঁতে আমাৰ এই সুখমৰ সংসাৰ বিষময় হৈ গৈছে, হয়নে? আনন্দৰ পৰা আঁতৰি গৈছে। সেইটো কাৰণে উদ্ধৱক কৃষ্ণই দেখুৱাইছে, বোলে কি? মই আছো আঁতৰত, গোকুলৰ পৰা মথুৰাত মই নাই, কিন্তু মই য'ত লীলা কৰোঁ, মই য'ত ক্ৰীড়া কৰোঁ, মই য'ত প্ৰতিপালিত হৈ ডাঙৰ দীঘল হওঁ, সেই ঠাইকণৰ মহিমা তুমি এবাৰ চাই লোৱা। তাত কি হয়? বিষবিলাকেও কৃষ্ণক উপাসনা কৰে, গোবৎসবিলাকেও ভগৱান কৃষ্ণক স্তুতি কৰে, আৰু কোনো সংসাৰত নিমজ্জিত হৈ নাই। দধি মন্থন মানে কি? অমৃতক মন্থন কৰিছে। কিহেৰে কৰিছে? কৃষ্ণৰ প্ৰেম, কৃষ্ণৰ ভক্তি আৰু কৃষ্ণৰ উপাসনাৰে। হে ৰাম এ উপজয় প্ৰেম কাৰু হে দিব্য বস্ত্ৰ, হে দিব্য বস্ত্ৰ অলংকাৰে হৈয়া সুমন্দিত ও গাৱে গোপ গোপী গোবিন্দ দৰ গুণগীত। সকলোৱে সুন্দৰকে সাজি কাচি লৈছে। কিয় সাজি কাচি লৈছে? যি সাজ কৃষ্ণই ভাল পায় সেই সাজ পিন্ধিছে প্ৰত্যেকেই। কিয় প্ৰত্যেকে সেই সাজ পিন্ধিছে? কাৰণ কৃষ্ণ তেওঁলোকৰ পৰা আঁতৰি আছে। কৃষ্ণই যাতে তাৰ পৰা আহি প্ৰথম গোপীক দেখোঁতেই কৃষ্ণৰ যাতে আনন্দ জাগ্ৰত হৈ যায়, বোলে কি? এইসকলে মোক যে ভাল পায়, যি সাজ পিন্ধিলে মই ভাল পাওঁ, সেই সাজ তেওঁলোকে পিন্ধিছে, হয়নে বাৰু? সুন্দৰকে সাজি কাচি আছে গোপীসকল। কিমান দিন সাজি কাচি আছে? প্ৰত্যেক দিনেই। কোনোদিন তেওঁলোকে দেখিবলৈ বেয়াকে থকা নাই। ভক্তিৰ ভাৱনা, ঈশ্বৰ প্ৰেমত, কৃষ্ণ প্ৰেমত তেওঁলোকে সদায় ভাবি আছে, বোলে কি? আজি আহিব আমাৰ কৃষ্ণ। কিন্তু বছৰ পাৰ হৈ গৈছে, কৃষ্ণ অহা নাই, কিন্তু তেওঁলোক সদায় কি হৈ থাকে? সুন্দৰী হৈ সাজি কাচি দধি দুগ্ধ মন্থন কৰি থাকে। কিয় মন্থন কৰিছে? আমি দধি মন্থন কৰিছো কৃষ্ণৰ কাৰণে, সদায় মথিম কৃষ্ণৰ কাৰণে এই দধি। যিদিনাখন কৃষ্ণ আহিব সেইদিনাখনে পান কৰিব।
কিন্তু আমি তেওঁক কেতিয়াও এই দধি নিদিয়াকে নেথাকো। এয়া হ'ল ভক্তিৰ দধি, ভগৱানৰ ভাৱনাৰ দধি, ভগৱানৰ প্ৰেমৰ দধি আৰু ভগৱত প্ৰীতি বা উপাসনাৰ দধি। এই দধি আমি সংসাৰী জীৱই আমি সদায় মন্থন কৰিব লাগিব, সেই অৰ্থত কৈছে আমাক। হে কৃষ্ণ কমনত আলিংগিয়া পাৱে প্ৰীতি, অ দেৱ দ্বিজ পিতৃ কত হৰ্ষন্ত অতিথি, অ জলে যত প্ৰদীপ পং পতিপতিনি, এ অগৰুধু পৰ ধুমে হে আতি সুবাসী, অ বহুবিধ সুগন্ধ সুমসম বাসে, অ হেন লাগে গৃহ সম এ গোকুলে প্ৰকাশে, এ চৌবিধি পুষ্পিত বনে এ পক্ষীৰ আৰামে, এ গুঞ্জৰে ভ্ৰমৰে মধু পানে মত্ৰ ভাৱে, এ কমল বনত মত্ৰ এ ৰাজহংসৰে, ও দেখি যেনে সাক্ষাতে গো কুলে নাদ কৰে। উদ্ধৱ আচৰিত হৈ গ'ল। কিয় আচৰিত হৈ গৈছে? যে এই গোকুল ধামখনে যেন কৃষ্ণ কৃষ্ণ কৈ আছে। এই গোটেই গোকুলতে যেন কেৱল ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ অকল এয়াই প্ৰকাশ হৈ আছে। আৰু যেতিয়া তেওঁ জলাশয়টোৰ কাষত গৈ দেখিলে, জলাশয়ৰ কাষত ৰাজহংসবিলাকে মুখেৰে কৈ দে ৰাম কৃষ্ণ বুলি কৈ এই পদ্মবিলাক ভুঞ্জি আছে। য'ত তিন তৰু লতিকা সকলোৱে কৃষ্ণ কৃষ্ণ বুলি ক'বলৈ অভ্যাস কৰে, য'ত সমস্ত তত্ত্ব কৃষ্ণময় হৈ পৰে, তাৰ পৰা বাতৰি আনিবলৈ পঠাইছে কাক? উদ্ধৱ মহন্ত। কি বাতৰি নিব লাগিব? যে মোৰ ভক্তিৰ ভাৱনাৰ আধ্যাত্মিক ঈশ্বৰ প্ৰেমৰ আনন্দময় বাতৰি নিব লাগিব। সেইটো কাৰণে কৃষ্ণ প্ৰেমৰ বাতৰি কেতিয়াও বেলেগে নিব নোৱাৰে। যি নিব কৃষ্ণৰ প্ৰাণৰ বান্ধৱ, সেইজন হ'ল উদ্ধৱ। হে হেন গোকুল গছাই হে পৰময় উৎসৱে, হে নন্দৰ দ্বাৰক গয়া পাইলন্ত উদ্ধৱে। উদ্ধৱ আচৰিত হৈছে এইটো কাৰণেই, যেনিয়ে গৈছে চন্দন তুলসীৰ সুগন্ধি, পদুম পদুম সুগন্ধি, হয়নে? অগৰু চন্দন আদিৰ সুগন্ধি। ও যিখিনি কৃষ্ণৰ লগত থাকিলে পায়, সেইখিনি কৃষ্ণ নাথাকোতেও গোকুলত পাইছে। কিয় পাইছে? এয়া হ'ল গোপীসকলৰ কৃষ্ণৰ প্ৰতি থকা নিৰ্মল প্ৰেম। এয়া হ'ল গোকুলবাসীৰ ভগৱান কৃষ্ণৰ প্ৰতি থকা নিষ্কাম ভক্তি। এই উদ্ধৱক পাই প্ৰেমে হে আলিংগিলা ধৰি, হে আতি প্ৰেমে নেতৰলো তক পৰে জৰি, হে মাতিবে নপাৰি প্ৰেমে আছে অনন্তৰে, অ গৃহ প্ৰৱেশাইলা নিয়া হে পৰম সাদৰে, ও এহিজন বসুদেৱ, ও এহিজন বাসুদেৱ, ও হেন বুদ্ধি কৰি এ সবান্ধৱে উদ্ধাৰক অৰ্চিলা সাদৰী। নন্দৰ গৃহত নন্দ যশোদাই আৰু তাৰ সেৱকসকলে উদ্ধৱক উদ্ধৱ দৃষ্টিৰে চোৱা নাই। কি দৃষ্টিৰে চাইছে? এইজন আমাৰ ভগৱান। কি বুলি চাইছে? এইজন আমাৰ ভগৱান। ভগৱত প্ৰেম দৃষ্টিৰে চাইছে, সেৱা কৰিছে, স্তুতি কৰিছে, অতিথিক ঈশ্বৰ জ্ঞান কৰি আদৰি সাদৰি নিছে, হয়নে বাৰু? এয়া হ'ল কৃষ্ণ সংস্কৃতি, য'ত ভগৱান কৃষ্ণক যিমান প্ৰেম কৰা হয়, সিমান প্ৰেম কৃষ্ণৰ ভকতকো কৰা হয়।
সেইদিনা উদ্ধৱ কি? উদ্ধৱ কৃষ্ণ ভকত। হে ৰাম এ পৰম মানৱ পঞ্চামৃতে এ ভোজন কৰাই অবিচিত্ৰ খাতত তুলি হে দিলন্ত বিচাই। এখন খাত হ'ল কি? চিত্ৰ ছবি দেখা পোৱা যায়। উদ্ধৱক যিখন খাতত উঠাই দিছে সেইখন বিচিত্ৰ। কিয় বিচিত্ৰ? সেই খাত গুণময় নহয়, সি গুণমুক্ত। কিয়? উদ্ধৱ কৃষ্ণৰ প্ৰতিনিধি হৈ আহিছে। এই তাতে বসি ভুঞ্জি নন্দ এ কৰ্পূৰ তাম্বুল এ বৈষ্ণৱক পায়ানন্দে হে আনন্দে আকুল এ মৰ্দিল হস্তে উদ্ধ বৰ দুই পাওঁ এ গতশ্ৰম দেখি পাছে হে আতি প্ৰীতি ভাও। নন্দই কৃষ্ণক যিমান মৰম কৰে তাতকৈ বেছি স্নেহ কৰিছে। কাক? উদ্ধৱক। উদ্ধৱক বিচনাত শুৱাই লৈ ভৰিকেইটা মালিচ কৰি দিছে। ইমান দূৰ তুমি ইমান কষ্টৰে আহিছা, মই মোৰ কৃষ্ণ অহা হলেও তাৰ ভৰি দুখন এনেকে অকণমান মালিচ কৰি দিলোহেঁতেন, কিন্তু তুমি মোৰ ওচৰলৈ কৃষ্ণৰে বাতৰি আনিছা। তুমি কৃষ্ণৰে বন্ধু। কৃষ্ণ যিদৰে মোৰ পুত্ৰ তুমিও মোৰ পুত্ৰ। সমব্যৱহাৰ, কোনো বিষম ব্যৱহাৰ প্ৰকাশ কৰা নাই। এই পুচিলা কুশল মাত্ৰা এ উদ্ধৱত নন্দ এ তোমাক দেখিনো কিনো হে পৰম আনন্দ। নন্দ যশোদাই উদ্ধৱক দেখি কৈছে যে আজি আমাৰ পৰম আনন্দ লাভ হ'ল, আমাৰ আজি আনন্দ সীমাহীন হ'ল। বোলে কিয়? আমাৰ কৃষ্ণ অহা হলে যিমান আনন্দিত হলোহেঁতেন তাতকে আমি বেছি আনন্দিত হৈছো। বোলে কিয় বেছি আনন্দিত হৈছো? তুমি আমাৰ কৃষ্ণৰ বান্ধৱ। পুত্ৰক পোৱাতকৈও পুত্ৰৰ বান্ধৱজনক পোৱাত কি বুলি কৈছে? বেছি আনন্দ পাইছো। যে কৃষ্ণটো আমাৰ পুত্ৰই, কিন্তু তুমিও যে আমাৰ পুত্ৰ হৈছা, আমাৰ বাতৰি খবৰ ল'বলৈ যে তুমি আহিছা। সেইটো কাৰণে ভাগৱতৰ যিটো দৰ্শন, এই দৰ্শনটো কি? ঐশ্বৰিক দৰ্শন। ভাগৱতৰ যিটো বিচাৰ, এই বিচাৰটো কি? এই বিচাৰটো হ'ল সংস্কাৰমূলক বিচাৰ। এই বিচাৰে মানুহক কি কৰে? পবিত্ৰ কৰে, শুদ্ধ কৰে, আৰু মানুহৰ লগত থকা অপবিত্ৰতাবিলাকৰ পৰা মানুহক ঈশ্বৰে মুক্ত কৰে। এই যাদৱ বংশৰ বাপ এ কহিও কৈলাম এ শুনা হৰি কথা ইটো হে অমৃত সমান। ইখেতৰাই বেক সুখে ঘোৰ সংসাৰত এ চাৰিও বেদৰ জানা এহি সেইখন মন এ হৰি বিমুখৰ নাহি এ কহিতো কৈলাম এ কোটি কোটি জন্ম জাত নাতে যায় প্ৰাণ হেন জানি দিয়া হৰি এ চৰণত চিত হে আতপৰে গতি আৰু হে নাহিকে কলি মনুষ্য হৈ বাৰ জানা এহি মানে কাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম
ৰাম ৰাম ৰাম। কৃপাল ভাৱবান্ধৱ সমস্ত